কৃষ্ণ দেই মই হাৰা কৰিলো কৃষ্ণ দাই দুখ নধৰিব দেই আজি মোক কিবা ভাগ্য বুলি কৈছো ভাগ্য প্ৰভু এইটো চাই লওক তাৰমানে ইয়াত মানুহটো বহি থাকিব নেকি মানুহে সোমাই দিব আৰু 10টা মূৰতকৈ বেছি মানে এইটো ইয়াৰ হেৰিটো প্ৰতিফলিত কৰা হৈছে যে 10টা চিন্তা আপুনি যদি ভালকে চাই সবৰ এক্সপ্ৰেছন বেলেগ হয় এক্সপ্ৰেছন বেলেগ এটা ড্ৰেছ একদম মুকুটৰ পৰা একেবাৰে তলিলৈকে কিমান খৰচ হ'ব আপুনি এনেকুৱা টাইপৰ ড্ৰেছ যিটো মানে এতিয়া কংসৰ বুলি যে মই আপোনাক এনেকুৱা এটা ড্ৰেছ মুকুটৰ পৰা বনাব যাওঁতে আপোনাৰ চুলি চুৰিয়া চব মিলাই একেদিনাখনে তুমি কিখন ভাওনাত ড্ৰেছ দিব পাৰা মই দিওঁ বুলি ক'লে 6-7খন আৰামত দিব একেদিনে পাৰো এতিয়া তুমি আৰু এটা কথা যদি সুধো কোনোবাই যদি নতুনকে এনেকুৱা পোছাকৰ এটা ব্যৱসায় আৰম্ভ কৰোঁ বুলি ভাবে এনে মূলধন হিচাপে প্ৰথমতে কিমান মান নমস্কাৰ চিনাকি এটা নতুন খণ্ডলৈ আপোনালোক আটাইকে স্বাগতম অসমৰ ভাওনা সংস্কৃতিৰ লগত জড়িত যিসকল অভিনেতা অভিনেত্ৰী আছে বা যিসকল কলাকুশলী আছে ভাওনা প্ৰেমী ৰাইজৰ মাজত তেওঁলোক বিপুলভাৱে জনপ্ৰিয় তেওঁলোকক নতুনকৈ চিনাকি কৰি দিয়াৰ কোনো হয়তো প্ৰয়োজন নাই তথাপিতো তেওঁলোকৰ বহু ব্যক্তিগত কথা হয়তো আমি নাজানো গতিকে তেওঁলোকক আৰু অকনমান ওচৰৰ পৰা আপোনালোকৰ আগত পৰিচয় কৰি দিয়াৰ উদ্দেশ্যে আমাৰ এই চিনাকি অনুষ্ঠানটি আজি মোৰ সৈতে উপস্থিত আছে অসমৰ বিভিন্ন মঞ্চত কংসৰ লগতে আন বিভিন্ন চৰিত্ৰত অভিনয় কৰি বিশেষভাৱে ৰাইজৰ সমাদৰ লাভ কৰা জনপ্ৰিয় ভাৱৰীয়া শিৱসাগৰৰ সুসন্তান মোৰ ভাতৃপ্ৰতিম হৰি হাজৰিকা গতিকে আহক তেখেতৰ সৈতে আমি চিনাকি হওঁ এয়া মোৰ সৈতে আছে হৰি হাজৰিকা হৰি তোমাক প্ৰথমতে আমাৰ এই চিনাকি অনুষ্ঠানলৈ স্বাগতম জনাইছো নমস্কাৰ সকলোলৈ আন্তৰিক মৰম শ্ৰদ্ধা প্ৰীতি আৰু স্নেহ আৰু আপোনাকো আমাৰ কাষলৈ অহাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছো ধন্যবাদ প্ৰথমতে তুমি তোমাৰ পৰিচয়টো তোমাৰ ঘৰখনৰ সদস্য কোন কোন আছে আৰু তোমাৰ ঠিকনাটোৰ বিষয়ে যদি কোৱা ভাল হ'ব মোৰ নাম হৰি হাজৰিকা মোৰ ঘৰ শিৱসাগৰ জিলাৰ বগীদল অঞ্চলৰ পানীচকী গাঁৱত মোৰ ঘৰত বৰ্তমান মোৰ মা আছে মোৰ পৰিবাৰ আছে 6 বছৰীয়া এগৰাকী কন্যা আৰু মই বৰ্তমান কৰ্ম বুলি ক'বলৈ গ'লে সংস্কৃতিৰ লগতে জড়িত তাৰ উপৰিঞ্চি ব্যৱসায়িকভাৱে ভাওনাৰ সাজসজ্জা ৰূপসজ্জাৰ এটা প্ৰতিষ্ঠান চলাই আছো আৰু বৰ্তমান এনেদৰে সংস্কৃতিৰ লগত জড়িত হৈ আচলতে হৰি হাজৰিকা বৰ্তমান সময়ত অত্যন্ত ব্যস্ত এজন ব্যক্তি তেখেতৰ সৈতে আমি বহুতবাৰ যোগাযোগ কৰি আজি তেখেতৰ ওচৰলৈ আমি আহিছো আৰু কাইলৈও হয়তো ভাওনা আছে ৰাসো এতিয়া কৰি আছে বিভিন্ন ঠাইত বিশেষকৈ আমাৰ যদি মই মিছা কোৱা নাই ভুল কোৱা নাই আমাৰ লখিমপুৰ ধেমাজি চাইডে তোমাৰ অত্যন্ত তুমি জনপ্ৰিয় ৰাইজৰ মৰম খেয়া আচলতে লখিমপুৰবাসী ৰাইজে যথেষ্ট মৰম দিয়ে আৰু মানে বহুত আগতে এইফালৰো যথেষ্ট নিমন্ত্ৰণ থাকে কিন্তু আগে তাত লৈ লোৱাৰ কাৰণে ইয়াৰ নিমন্ত্ৰণবোৰ পাছতহে পোৱা যায় মানে ধৰণৰ হয় আচলতে গতিকে আমি সেইখিনি কথালৈ আহিম আৰু তুমি ইতিমধ্যে যিহেতু কৈছা পোছাকৰ তুমি এটা প্ৰতিষ্ঠান তুমি চলাই আছা সেইখিনি কথাও আমি যদি সম্ভৱ হয় অকমান দেখুৱাবলৈ চেষ্টা কৰিম কি কেনেকুৱা ধৰণে তুমি কৰি আছা কিন্তু তাৰ আগতে আমি আহিম তুমি ভাওনা সংস্কৃতিলৈ কেনেকৈ আহিলা তুমি একদম আৰম্ভণিৰ পৰা এতিয়ালৈকে গোটেই পৰিক্ৰমাটো যদি অকমান কোৱা তেতিয়া ভাল লাগিব ভাওনা সংস্কৃতিলৈ কেনেকৈ আহিলো মানে আচলতে মোৰ ঘৰখনৰ পৰিৱেশে যথেষ্ট এইটো ক্ষেত্ৰত লাগে সাংস্কৃতিক ক্ষেত্ৰত মোৰ দেউতা প্ৰয়াত শ্ৰীযুত ৰাজেশ হাজৰিকা আৰু মোৰ দেউতা ৰাজেশ হাজৰিকাক ৰাইজে চিনি পায় অসমৰ ৰাইজে আৰু দেউতাই আগত থিয়েটাৰো কৰিছিলে আৰু ভাওনা সংস্কৃতিৰ লগত তেওঁ এৰাব নোৱাৰা মানে তেওঁৰ আন্তৰিকতা ভাওনাৰ প্ৰতি আছিলে তেখেতে মোক ভাওনা সংস্কৃতিলৈ উলিয়াই আনিছিল 2002 চন তেতিয়া দ্বিতীয় শ্ৰেণীত মই পঢ়ি আছো আৰু তেতিয়া প্ৰথমবাৰৰ বাবে গাঁৱৰ ভাওনাত আপোনাৰ ঘটুকচবধ ভাওনা আছিল তেতিয়া মই দুটৰ চৰিত্ৰ ৰূপায়ণ কৰিছিলো আৰু সেই দুট হয়তো বহুত সংখ্যক ভাৱৰীয়া প্ৰথম অভিনয় চৰিত্ৰটো দুটেই হয় নেকি দুটেই হয় পোহৰি দুট কিন্তু মই দ্বিতীয় শ্ৰেণীত পঢ়ি আছো 2002 চন আৰু তেতিয়াই মই মানে প্ৰথম ভাওনাৰ অভিনয় কৰিছো আৰু তেতিয়াৰ পৰা এতিয়ালৈকে নিৰবিচ্ছিন্নভাৱে কৰি গৈ আছো আৰু কৰি আছা আৰু 2013 চনৰ পৰা মানে গাঁৱৰ পৰা বাহিৰত ভাওনা কৰিছো বাহিৰলৈ গৈছা 2013 চনলৈকে গাঁৱতে কৰিছো দেউতা তাৰমানে স্বৰ্গগামী হৈছে কোন চনত দেউতা 2016 চনত ঢুকাইছে তেখেতে মানে যেতিয়ালৈকে জীৱিত আছে তেতিয়ালৈকে চাগে ভাওনাৰ লগত জড়িত একদম মানে এনেকুৱা হৈছিল আমাৰ দেউতাই ভাওনাক ইমান দূৰলৈকে ভাল পাইছিলে যে দেউতা যি বছৰ ঢুকাইছে সেই বছৰ মোৰ গাঁৱত আমাৰ গাঁৱত ভাওনা আছিলে আৰু দেউতাৰে মানে নিজৰ ট্ৰিটমেন্টৰ কাৰণে আমি পঠিয়াইছিলো চেন্নাইলৈ আৰু তেওঁ ভাওনা আৰু নিজৰ গাঁৱৰ ভাওনাৰ প্ৰতি ইমানেই মৰম আছিলে তেওঁ প্ৰত্যেক বছৰে মানে এটা আশা তেওঁ গাঁৱৰ ভাওনাখন আজিও আমাৰ গাঁৱৰ আপুনি মানুহক ক'লে ক'ব যে দেউতাই মানে গাঁৱৰ ভাওনাখন গুৰি ধৰে
সকলো ক্ষেত্ৰত আৰু দেউতাৰ তেতিয়া যেতিয়া অসুস্থ হৈছিলে তেতিয়া মানে আমি চেন্নাইলৈ পঠিয়াইছিলো যেতিয়া তেখেতৰ মানে ডায়ালিচিছ কৰিব লাগে চেন্নাইৰ কাৰণে আমি পঠিয়াইছিলো চেন্নাইত ডক্টৰ এপইণ্টমেণ্টটো অকমান খেলিমেলি হৈ গ'ল মানে দুদিন দেৰি হৈ যাব মানে লগ পোৱা কিন্তু দুদিন দেৰি হোৱাৰ পাছতে মানে আমাৰ গাঁৱৰ ভাওনাখন মাজত আছিলে তেতিয়া আৰু মই দেউতা যিহেতু নাছিলে তেতিয়া দেউতাই মানে মোকে গাঁৱৰ ভাওনাখনৰ বোলে তই থাকিবি মোক লগত যাবলৈও নিদিলে তেতিয়া চেন্নাই যাব নালাগে তই গাঁৱৰ ভাওনাখন চা গাঁৱৰ মোৰ লগত যাবলৈ মানুহ আছে নে পঠিয়াই দিলে তাৰপৰা তেওঁ ট্ৰিটমেণ্ট নকৰি গাঁৱৰ ভাওনাখন নাপাম বুলি ৰাতিটোৰ ভিতৰতে ফ্লাইট লৈ পিনি তেওঁ গুচি আহিছিলে মানে তাতে মই গাঁৱৰ ভাওনাখন মানে চাবগৈ লাগিব ইমানেই গাঁৱৰ ভাওনাখনৰ প্ৰতি তেওঁ মৰম আছিলে আৰু সেইখনে তেওঁ শেষ ভাওনা আৰু তেখেতে গাঁৱত সেইখন ভাওনা কৰাৰ পাছতে কিছুদিনৰ পাছত আৰু তেখেত ঢুকাইছে আৰু মানে তুমি 2002 চনত প্ৰথম দূত লৈছো বুলি ক'লা তাৰপিছত এনে ভাল চৰিত্ৰ মানে প্ৰথম কেতিয়া কৰিছা কি চৰিত্ৰ 2002 চনৰ পৰা যদিও মানে গাঁৱত কৰি গৈছো কিন্তু প্ৰত্যেক বছৰে কৰি গৈছো মানে আপোনাৰ দূতৰ পাছত ধৰক আপোনাৰ বেলেগ বেলেগ চৰিত্ৰলৈ আহিছো শ্ৰীকৃষ্ণ চৰিত্ৰ কৰিলো তাৰ পাছত মণিধ্বজ কৰিলো এনেকুৱা ধৰণৰ গাঁৱতে কৰি আছিলো তাৰ পৰা 2013 চনত মানে আমাৰ গাঁৱতে তেতিয়া ভাগৱত অনুষ্ঠান হৈছিলে ভাগৱত পাতিছিলে শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ পুৰাণ নাট ৰাইজে শুনিছে সেই নাটভাগ মোৰ দেউতাই নাট্য ৰূপ দিয়া আৰু তেখেতৰ সেই নাটভাগতে তেতিয়া মই শ্ৰীকৃষ্ণৰ চৰিত্ৰটো গাঁৱত ৰূপায়ণ কৰিছিলো ভাগৱতত তেতিয়া এইটো মানে প্ৰথমবাৰৰ কাৰণে চাগে এটা মানে লিড কেৰেক্টাৰ মানে ধৰক মানে খুব মানে এটা ভাল কেৰেক্টাৰ আৰু তেতিয়া শ্ৰীকৃষ্ণ চৰিত্ৰ কৰাৰ পাছতে তেতিয়া আপোনাৰ বাহিৰৰ মানুহে চাবলৈ আহিছিলে এতিয়াও মই তেওঁলোকৰ নাম ল'ব লাগিব সৰগুৱাত এটা তেতিয়া দল গঠন হৈছিলে শিৰোমণি নাট্যগোষ্ঠী তেতিয়া শিৰোমণি নাট্যগোষ্ঠীৰ পৰা তেতিয়া মোক নিমন্ত্ৰণ জনালে যে তুমি আমাৰ লগত কৰিবা নি ভাওনা মই কৰিম ভাওনা কৰাটো হেঁপাহ আছে ইচ্ছা আছে সেই অনুপাতে পাছদিনাখনিয়ে তেখেতলোকে নিমন্ত্ৰণ জনালে গৈ পালোগৈ তেতিয়া তেওঁলোকৰ লগত মই সাবিত্ৰী সত্যবান নাটকত যম চৰিত্ৰ ৰূপায়ণ কৰিছো আৰু সেয়াই প্ৰথম আৰম্ভণি বাহিৰত কৈছিলে সৰগুৱাত টিমটোৰ হৈ কৰিব গৈছিলো যমটো কৰিবলৈ মই পাহৰিছো একজেক্ট জেগাটো কিন্তু শিৱসাগৰত ডিমো আছিলে নেকি প্ৰথমবাৰ তাৰমানে গাঁৱৰ পৰা সেইখন ভাওনাটো ওলাই গৈছো মানে প্ৰথম শিৰোমণি নাট্যগোষ্ঠীৰ হৈ ওলাই গৈছো তেতিয়া তেখেতৰ জম কৰিলো প্ৰথমবাৰ সাবিত্ৰী সত্যবানত তাৰ পাছতে জম কৰাৰ পাছতে তেওঁলোকে মোক সত্যবান চৰিত্ৰ দিছে মানে সেই নাটখনত মানে আৰু সত্যবান চৰিত্ৰটোৱে মানে মই একদম খুব সুন্দৰকে উপস্থাপন হৈছে বুলি মানে ৰাইজৰ মানে কৈছে আৰু সেই অনুপাতে আৰু চৰিত্ৰটো কৰি পাছত বহুত তেওঁলোকৰ দলৰ লগত জড়িত হলো আৰু এইখন দলৰ পৰা সেইখন দল চিনাকি হৈ আৰু বৰ্তমান এই পৰ্যায়ত আৰু কিন্তু প্ৰথম দল হিচাপে শিৰোমণি নাট্যগোষ্ঠী এতিয়াও আছে নেকি এতিয়াও দলটি আছে তুমি অভিনয় কাৰোবাৰ পৰা দেউতাৰ পৰা শিকিছিলা দেউতাৰ পৰা অভিনয় শিকা আৰু মোৰ গুৰু যিজনৰ ওচৰত প্ৰথম শিকিছিলো আপোনাৰ আমাৰ গাঁৱৰ মানে কাষৰ গাঁৱৰ মোহন চন্দ্ৰ দত্ত বায়ন তেখেতে আমাৰ এই অঞ্চলটোক প্ৰতিনিধিত্ব কৰি তেখেতে বায়ন ৰূপে পৰিচিত আৰু তেখেতলোকৰ পৰাই খোলৰ প্ৰথম বিদ্যা পোৱা আৰু তেখেতৰ পৰাই শিক্ষা লৈ গাঁৱৰ ভাওনাৰ পৰা কৰি আজি যিমান আছে সকলো ক্ষেত্ৰত কৰিছো আৰু গুৰু এতিয়া কথা ওলাইছে যেতিয়া আৰু দুজন ব্যক্তি মই নাম ল'ব লাগিব আমাৰ শ্ৰদ্ধাৰ পৰাগ দাস আপোনালোক ৰাইজেও চিনি পায় বিপ্ৰৰ চৰিত্ৰৰ বাবে তেখেত ভাওনাৰ মূল গুৰি হিচাপে যেতিয়া মই বাহিৰলৈ গলো এতিয়া প্ৰতিযোগিতামূলক ভাওনা যেতিয়া আহিলে সেই প্ৰতিযোগিতামূলক ভাওনাৰ মূল বিষয়বস্তুটো যদি প্ৰথম পৰ্যায়ত মই শিকিছো সেয়া হৈ গ'ল আমাৰ মোৰ শ্ৰদ্ধাৰ গুৰু পৰাগ দাস ডাঙৰীয়া তাৰ পাছত আমাৰ যোৰহাটৰ আপুনি ইণ্টাৰভিউ লৈ গৈছে বাবুল বৰা ডাঙৰীয়া তেখেতে মোৰ গুৰু আৰু বাবুল বৰা ডাঙৰীয়াৰ পৰা গোটেই বিষয়বস্তুটো মই ভালদৰে আয়ত্ত কৰিলো তাৰ পাছত অলপ আগতে আপোনাৰ লগত বাৰ্তালাপত হোৱাৰ দৰে আমাৰ সৰ্বানন্দ কলিতা ডাঙৰীয়া বাবাদা এই তিনিজন মোৰ নমস্য ব্যক্তি আৰু তেখেতলোকৰ কৃপাতে ভাওনা সংস্কৃতিৰ লগত হয়তো মই আজিও আচলতে যিমান তুমি নিজে যিমানেই নকৰা লাগিলে গুৰু অবিহনে শিক্ষা কেতিয়াও নহয় উজা লগা বিদ্যা পাখি লগা গুৰু অবিহনে সকলো অসাৰ তেখেতলোকৰ তিনিজন ব্যক্তি আৰু লগতে আমাৰ যিজন মই কলো মোহন চন্দ্ৰ দত্ত তাৰ পাছতো চাগে যেতিয়া তুমি বিভিন্ন ঠাইত অভিনয় কৰিছা আৰু বেলেগ বেলেগ অভিনেতাৰ অভিনয় দেখিও হয়তো তুমি শিকিছো আৰু শিকাটো কেতিয়াও শেষ নহয় এতিয়াও শিকি আছো আৰু ভৱিষ্যতলৈও শিকি যাম কিন্তু তেখেতলোকে খালি মানে বিশেষভাৱে মোৰ যাত্ৰাত মানে অৱদান আছে তেওঁলোকৰ বিশেষ অৱদান আছে তুমি এতিয়া প্ৰতিযোগিতাৰ কথা শব্দটো ক'লা তুমি অকমান আগত প্ৰতিযোগিতা প্ৰথম অঞ্চললৈ কেতিয়া আহিছিলা প্ৰতিযোগিতা মঞ্চলৈ মই 2014 চন মান হ'ব 14 চন মানত শিৰোমণি নাট্য দল নহয় তেখেতলোকে আজিলৈকে প্ৰতিযোগিতা কৰা নাই মই তেতিয়া মেটেকাৰ এটা দল আছিল পাৰিজাত নাট্যগোষ্ঠী কোবালস্য উপাখ্যান নাটভাগ কৰিছিলে বোকাখাত প্ৰতিযোগিতাত কৰোতে তেতিয়া আকস্মিকভাৱে
তেতিয়া আমাৰ মোৰ গুৰু পৰাগ দাস ডাঙৰীয়াও আছিলে তাত তাৰ পৰা আমাৰ প্ৰণৱ দত্ত ডাঙৰীয়াও আছিলে ললু দাহঁত আছিলে সকলো মানে গণ্যমান্য ভাওনা সংস্কৃতিৰ ব্যক্তিসকল আছিলে তাত আকস্মিকভাৱে কৃষ্ণৰ মই আগতে খুব কৃষ্ণ চৰিত্ৰ কৰোঁ মানে কৃষ্ণ বিষ্ণুৰ চৰিত্ৰ কৰোঁ চন্দ্ৰমণিহঁতো আছিলে তেতিয়া চন্দ্ৰমণিৰো সেইখন প্ৰথম ভাওনা আছিল সেইখন প্ৰতিযোগিতা চন্দ্ৰমণিৰো প্ৰথম আছিলে সেইখন প্ৰতিযোগিতাই চন্দ্ৰমণি যথেষ্ট জনপ্ৰিয় সেইকাৰণে কৈছো আৰু তেতিয়া সেইখন প্ৰতিযোগিতাতে মই আকস্মিকভাৱে তেতিয়া বিষ্ণু চৰিত্ৰ কৰিব গৈছিলো এদিন আখৰা কৰি ভয়ত ক'ব নোৱাৰো আৰু প্ৰথম প্ৰতিযোগিতা আৰু ইমান মানুহ এটা শব্দ নাই অকল খোলৰ মই টাং টাং শব্দটোৱে শুনা পাইছো আৰু মোৰ ইমানেই নাৰ্ভাছ মানে ইমানে ভয় লাগিছে মানে তেতিয়া খালি আজি মই তেখেত নাই তেখেতৰ নামটো মই ল'ব লাগিব আমাৰ সকলোৱে পৰিচিত মৃদুল দা বৰ্তমান তেওঁ স্বৰ্গগামী হৈছে মৃদুল দাই সাহস দিছিলে বহুত তই একো চিন্তা নকৰিবি তই মানে এনেকে কৰিবি একদম হৈ যাব মই কৈছো যে মোৰ প্ৰতিযোগিতা কৰা নাই মোৰ ভয় লাগিছে তেওঁ সাহস দিছিলে মানে সেয়া মোৰ প্ৰথম প্ৰতিযোগিতা কোবালস্য উপাখ্যান আপোনাৰ 2014 চন মানত হ'ব বোকাখাত ভাওনা প্ৰতিযোগিতা আৰু প্ৰতিযোগিতাত তুমি পুৰস্কাৰো হয়তো পাইছা পুৰস্কাৰ পাইছো কেইবাবাৰো আপোনাৰ প্ৰথম পুৰস্কাৰটো পাইছিলো মই দলসকলৰ নামো ক'লে মই ভাল পাম মানে তেখেতলোকৰ নাজিৰাৰ সংশোধনী শিল্পী সমাজ উজ্জ্বল দা তেখেতলোকৰ টিমত কুলাচল ডিব্ৰুগড় প্ৰতিযোগিতাত ডিষ্ট্ৰিক্ট লাইব্ৰেৰী প্ৰতিযোগিতাত মই মন্ত্ৰী চৰিত্ৰ ৰূপায়ণ কৰিছিলো মন্ত্ৰী চৰিত্ৰ ৰূপায়ণ কৰি তেতিয়া প্ৰথম মানে শ্ৰেষ্ঠ পাৰ্শ্ব চৰিত্ৰৰ বঁটা পাইছিলো তাৰ পাছত আৰু ধৰক শুক্ৰাচাৰ্য কৰিও পাইছো তাৰ পৰা কলি চৰিত্ৰ ভাৱে বিশেষভাৱে ৰাইজে চিনি পায় শ্ৰীকৃষ্ণ বৈকুণ্ঠ পায়ন ভগৱত দৰ্শনৰ কলি চৰিত্ৰটো সাংঘাতিক ভগৱত দৰ্শন ভাওনাখনৰ ৰাইজক মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে মই হৰিহতে কৰিছিলে মই ৰেকৰ্ডিং ইতিমধ্যে কৰি থৈছো আৰু যথেষ্ট এই ভাওনাখন যেতিয়া মই ইউটিউবত দিছো তাৰ পাছত মোলৈ ইমানেই ফোন আহিছে স্ক্ৰিপ্ট বিচাৰি আপোনালোকে ভাওনাখন নিশ্চয় চাওক এই ভাওনাখনৰ বিষয়ে কাহিনীটো তোমালোকে ক'ৰ পৰা কোনে ভাওনাখনৰ মানে নাট্যকাৰ কেনেকে ভাওনাখন সৃষ্টি হ'ল অকমান যদি কোৱা মানে ভাল হ'ব মই কৈ লৈছো এইখিনিতে তাৰমানে ইমানেই বেছি জনপ্ৰিয় ৰাইজে মোক স্ক্ৰিপ্ট বিচাৰি ইমানেই ফোন কৰিছে যে স্ক্ৰিপ্টটো দিব নেকি কিন্তু মই তেতিয়া স্ক্ৰিপ্টটো দিব পৰা ঘৰত নাছিলে কাৰণ তেওঁলোকে প্ৰতিযোগিতা কৰি আছিলে ভাওনাখন লৈ বহুত কথা শিকিব পাৰি ভাওনাখন আচলতে সকলোৱে আচলতে মই কৃতজ্ঞতাই জনাইছো আপোনালোকে নাটভাগক ইমান আদৰি লোৱা পলাদাই হয়তো নাজানে সেই নাটভাগৰ নাট্যৰূপ মোৰ নিজৰ তোমাৰ ন মোৰ নিজৰ হয় মানে 2 বছৰ দিনৰ কষ্টৰ মূৰত আচলতে নাটভাগ মই একদম নাজানিছিলো হয় সেইকাৰণে আপুনি সোধাৰ বাবে মই কৈছো আৰু কথাটো আৰু নাট্যৰ উপকাৰো আমাৰ মাজত বহি আছে নাই চেষ্টাহে আচলতে নাট লিখাটো মোৰ কোনো প্ৰফেশ্যন নহয় কিন্তু কেতিয়াবা কিছু ক্ষেত্ৰত নাই কৰো আৰু বেছি নাটো নাই মোৰ 2-3খন নাট আছে কৰিছো দস্যু ৰত্নাকৰৰ বাল্মীকি তলাভ আপোনালোকে সেইখনতো যথেষ্ট মনোযোগ ৰাখিছে সেইখনো সামান্য প্ৰচেষ্টা সেইখনতো ভগৱত দৰ্শনৰ কাহিনীটো আচলতে লকডাউনৰ পৰা আৰম্ভ হৈছিলে লকডাউনৰ সময়ত মানে মোৰ বহুত দিনে পৰিকল্পনা আছিলে নাট এখন মানে ভাল নাট এখন ৰাইজে লৈ দিয়ে আৰু তেনেকে লকডাউনৰ সময়তে ঘৰতনো থাকি কি কৰিম সেই লকডাউনৰ 2টা বছৰ মই মানে ইমানেই নাটভাগত ব্যস্ত হৈ পৰিছিলো যে এনেকুৱা পৰ্যায়ত পাইছিলো যে ৰাতি শুই থাকোতে মোৰ মনত কিবা এটা আহিলে মই উঠি আহি পিনি ভাগৱত চাই পিনি বিষয়টো মই মানে লিখো মানে মই এখন ভাগৱত কিনি আনিছিলো অস্থায়ীভাৱে যাতে মই চাব পাৰো মানে মোক যিকোনো সময়ত আহিব পাৰে আজিও ইয়াত আছে ভাগৱত ভাগ কমাই আছে মই অস্থায়ীভাৱে চাব পৰাৰ বাবে ভাগৱত ভাগ আনি থৈ দিছিলো যাতে মই কেতিয়াবা এনেকুৱা হৈ যায় আৰু সকলোৱে প্ৰায় ভাগৰ হয়ে চাগে কাৰণ যিকোনো বস্তু ৰাতি শুওঁতে সদায় মনত আহে মানে দিনটোৰ আৰু মোৰ এটা খুব আছে যে মই ৰাতি শুওঁতে সদায় দিনত কি কৰিলো মই বস্তুটো খুব ভাবো মানে ৰাতি তেনেকুৱা যদি মোৰ মনলৈ আহে নাটভাগৰ আমুকটো বস্তু এনেকুৱা নি খুব গৈ পিনি মই তেতিয়া লিখো মানে 2 বছৰ দিন লাগিছিলে সম্পূৰ্ণ কৰোতে নাট বহুত সময় লাগিছে আৰু সময় আচলতে দিয়াৰ কাৰণে হয়তো ইমান ধুনীয়া ফল ওলাইছে আৰু ৰাইজে এতিয়া যথেষ্ট মৰম দিছে শ্যাম কানুকো সেইটো ক্ষেত্ৰত মৰম দিলে আৰু এইটো ক্ষেত্ৰত সহায় সহযোগ সমূহ শ্যাম কানু দলৰে আছে এই দলটোৰ বিষয়ে আমি সুধিম তোমাক দলটোৰ সৃষ্টি ৰহস্যটো কি কেনেকে দলটো সৃষ্টি হ'ল এই বিষয়ে সুধিম গতিকে ভাগৱত দৰ্শনখনৰ বিশেষকে এটা বস্তু খুব ভাইৰেল হৈছিলে বিষ্ণুৰ পিছফালে যে তোমালোকে যে এনেকে 4খন হাত দি আৰু ওপৰত সেই অনন্ত নাগ লৈ সেইটো খুব ধুনীয়া এটা দৃশ্য কিন্তু হৈছিলে সেই বস্তুটোতো মানে প্ৰথম অৱস্থাত আমি যেতিয়া প্ৰদৰ্শন কৰিছিলো তেতিয়া সেই বস্তু নাছিলে তাৰ পাছত মানে যেতিয়া আচলতে কৰি যাওঁতে কিছুমান বস্তু ওলাই যায় দৃশ্যটো যেতিয়া সঁচাকে কৈছো যেতিয়া দেখো নহয় তাৰমানে কেনেকুৱা এটা শিহৰণ মানে গাত মানে জাগি উঠে বুজাব নোৱাৰি সেই বস্তুটোক বাহিৰৰ ইউটিউবাৰ এজনেও মানে দেখাইছিলে বহুত মিলিয়ন ভিউজ আছিলে সেইটোত আচলতে সেইটো সৃষ্টি আৰতো এনেকুৱা নামঘৰতে আমাৰ যেতিয়া আখৰা কৰি আছিলো এতিয়া আমাৰ তাত মানে এটা দৃশ্য আছিলে সংযোজন কৰা হৈছিলে যে পৰীক্ষিতে যেতিয়া ভাগৱত পায়
ভাগৱতৰ ৰূপটো পোৱা মানে কি ভগৱন্তক দৰ্শন হয় আৰু সেই ভগৱন্তৰ দৰ্শনটো আমি জেনেৰেলি আমি ভাওনাত কেনেকে দেখাও স্তুতি কৰিলে মনতে দেখিলে নাটৰ কাহিনীৰ মতে পৰীক্ষিতে সেই বস্তুটো অন্তৰত দেখা পায় মানে ভাগৱত লাভ কৰাৰ পাছত পৰীক্ষিতে অন্তৰত ভগৱন্তৰ সেই ৰূপটো দেখা পাইছে দৰ্শন পায় কিন্তু আমি সেই বস্তুটো পৰীক্ষিতে পায় কি আমাৰ ভাওনাৰ মূল উদ্দেশ্য কি ৰাইজেটো গম পাব লাগিব ৰাইজেও পাব পাৰে সেই ৰাইজলৈ যাতে বস্তু দিব পাৰো সেই চিন্তাৰে পৰীক্ষিতৰ অন্তৰত দেখাটো আমি ভাওনাৰ মাধ্যমেৰে ৰাইজক এৰি দিছিলো মানে আৰু সেইটো খুব জনপ্ৰিয় হৈ পৰিলে তেতিয়া আৰু সাংঘাতিক লাগে এইটো এতিয়াও তোমালোকে তেনেকেই কৰা তেনেকে আৰু এতিয়াও সেই আগৰ চেটতে তেনেকে কৰি আছো বিষ্ণু যিজনে লয় তোমাৰ একেজনে লৈ থকা মই দেখিছো কি নাম থাকে 2-3জন মানে এতিয়ালৈকে কৰিলে এতিয়া বেছিকে কৰিলে খালি আমাৰ পৱনজ্যোতি শইকীয়া গতিকে এতিয়া তুমি যিটো দলৰ কথা কলা শ্যাম কানু নাট্য গোষ্ঠী আৰু বহুত জনপ্ৰিয় শ্যাম কানু নাট্য গোষ্ঠী বুলি কলে হৰি হাজৰিকা মুখখন মনলৈ আহিয়ে যায় গতিকে এই নাট্য দলটো তুমি কেতিয়া গঠন কৰিলা কেনেকে সৃষ্টি নাট্য দলটো আচলতে মই গঠন কৰা বুলি কলে ভুল হ'ব একেষাৰে সেই নাট্য দলটোৰ আৰতো আমাৰ গাঁৱৰ যথেষ্ট মানুহৰ অৰিহণা আছে অঞ্চলৰ মানুহৰ অৰিহণা আছে আৰু আমাৰ দেউতাহঁতৰ যি কৈছো যে দেউতাহঁতৰ অৰিহণা আছে 2015 চনৰ কথা 2015 চনত আপোনাৰ এইখিনি মই নাট্য দলটো গঠন হোৱাৰ আগত এজন আৰু ব্যক্তিৰ নাম ল'ব লাগিব ধুলিয়াপাৰৰ সৌমাৰ বৰা ৰোমান্স বুলি ক'লে চিনি পায় তেখেত তেতিয়া মোৰ লগত যথেষ্ট ভাল তেখেতে মোক ক'লে যে আমি নাট্য দল এটা কৰো আৰু মোৰো খুব ইচ্ছা আছিলে তেতিয়া আমি নাট্য দল এটা গঠন কৰিলো আমাৰ গাঁৱৰ নামঘৰতে মোৰ গাঁও পানীচুকি গাঁৱৰ নামঘৰতে নাট্য দলটো গঠন হৈছে তেতিয়া নামাকৰণ কৰিবৰ কাৰণে সেইটো এটা খুব ইণ্টাৰেষ্টিং কথা নামাকৰণ কি কৰিম বহুত নামৰ নাট্য দল আছে তেতিয়া মানে কি হয় মোৰ মানে গানৰ প্লেলিষ্ট এটা আছিলে ভক্তি গানৰ প্লেলিষ্টত মই নাম চাইছো মানে যে কি দিলে ভাল হ'ব সবৰে নামবোৰ বেলেগ হোৱাছো আছে কৃষ্ণয়ে তেতিয়া তাতে এটা ও শ্যাম কানু বুলি গীত এটা আছিলে তেতিয়া মই ক'লো শ্যাম কানু নাট্য গোষ্ঠী দিওঁ নামটো আৰু শ্যাম কানু নাট্য গোষ্ঠী তেনেকে গঠন হৈছিলে 11 জানুৱাৰী 2015 চন তেতিয়া প্ৰথম শ্যাম কানু যথেষ্ট দিন হ'ল তাৰ আগতে কিন্তু আমাৰ গাঁৱৰ পৰা আমি ভাওনা বাহিৰত কৰোঁগৈ কিন্তু দলগতভাৱে নাছিলে দলৰ নাম নাছিলে মানে ধৰক মোৰ দেউতাই চাকৰি সূত্ৰে থাকোতে তেতিয়া তেখেতক কয় ভাওনা এভাগ কৰিব লাগে মই গাঁৱৰ পৰাই গৈ ভাওনা এভাগ কৰি দিমগৈ কিন্তু দল বুলি নহয় মানে গাঁৱৰ আছিলে 2015 চনৰ পৰা শ্যাম কানু নামাকৰণে গঠন হ'ল শ্যাম কানু নাট্য গোষ্ঠী বগীদল নামাকৰণে হৈছিলে তেতিয়া পাছতহে শিৱসাগৰ হৈছেগৈ আৰু তেনেকে কৰি প্ৰথমখন ভাওনা আমি কৰিছিলো শ্ৰীকৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ আপুনি হয়তো আচৰিত হ'ব আমি কিমান টকাত কৰিব গৈছিলো মাত্ৰ 1000 টকাত বাপৰে কোন ঠাইত ধুলিয়াপাৰ নামঘৰত আমি তেতিয়া মানে ভাগৱত অনুষ্ঠান হৈছিল আমি দলটো গঠন কৰিছো প্ৰথম এখন ভাওনা লাগে আমাক কৰিবলৈ পাইছা হেতু ডাঙৰ কথা যে পাইছা তেতিয়া সেই সৌমাৰ বৰাই মানে আমাক ক'লে যে আমাৰ গাঁৱত ভাওনা কিন্তু তেতিয়া তেওঁলোকে ক'লে যে আমি খৰা এখন দিম পইচা 1000 মান তোমালোকক দিব পাৰিম যদি কৰা চাউণ্ড তেওঁলোকে দিছিলে তেতিয়া বাকীখিনি কৰিব পাৰা তেতিয়া আমি নিজৰ মাজত তুলি ভাওনাখন কৰিব গৈছো কিন্তু আমাৰ ভাওনাখন ইমানে ভাল পালে ৰাইজে তাৰ মাজত তুলি আমাক তেতিয়া 16000 নে 17000 দি পঠিয়াইছে তেতিয়া মানে 1000 দিম বুলি কোৱাৰ পাছত ভালখন ভাওনা ভাল পাই মানে আমাক দি পঠিয়াইছে আৰু লগালগ আমি তেতিয়া বেদবাইত নিমন্ত্ৰণো পাইছো ভাওনা তেনেকে আচলতে শ্যাম কানুৰ যাত্ৰা আৰম্ভ আৰু তেনেকে কষ্ট কৰি গৈ কালক্ৰমত শিৱসাগৰৰ সৰহসংখ্যক ভাৱৰীয়া লগত আমি ঘনিষ্ঠ হৈ পৰিলো আৰু প্ৰতিযোগিতাত প্ৰথম অৱতীৰ্ণ হোৱা দল হিচাপে মানে আমি শ্যাম কানু যিখিনি আমি কৰি আছিলো মানে অৱতীৰ্ণ হৈছিলো কোন চনত প্ৰথম প্ৰতিযোগিতা কৰিছিলা 2017 চনত ক'ত কৰিছিলা প্ৰথমখন আমাৰ ভাওনা প্ৰতিযোগিতা লখিমপুৰ গড়ে হকাম শ্ৰীকৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ তেতিয়া মই কৃষ্ণ চৰিত্ৰ কৰি থাকো তাত তেতিয়া মানে আমাৰ আপুনি চিনি পায় অংশুমান মহন্তহঁত প্ৰণৱজ্যোতি গগৈ আমাৰ পৰাগ দাস এনেকে গোটেই মানুহখিনি জড়িত হয় তেতিয়া শিৱসাগৰত কেইবাটাও দল আছিল সকলো দলৰ ভাওনাবোৰত মানে মানুহ একেখিনি হয় তেতিয়া মানে আমি শিৱসাগৰ পুখুৰী পাৰতে সকলো লগ হৈছিলো মানে লগ হৈ এটা প্ৰস্তাৱ ৰাখিলো যে আমি যেতিয়া ভাওনা কৰোৱে বেলেগ হৈ কিয় কৰিব লাগে এক হৈ কৰো তেতিয়া আমাৰ শক্তিটো সবল বেছি হ'ব তেতিয়া সকলোৱে ক'লে যে আমাৰ কোনো যে শ্যাম কানু কৰিম কিবা নাছিলে মানে তেতিয়া সিদ্ধান্ত হ'ল যে যেহেতু প্ৰতিযোগিতামূলকভাৱে কৰি থকা দল এতিয়া শ্যাম কানুৱে আছে তেলে আমি শ্যাম কানু বুলিয়ে কৰো তেতিয়া আমি শ্যাম কানু নাট্য গোষ্ঠী বগীদলৰ ঠাইত শ্যাম কানু নাট্য গোষ্ঠী শিৱসাগৰ কৰিছিলো মানে তেতিয়াৰ পৰা এতিয়াও আমাৰ সেই বস্তুটো মানে বহলভাৱে প্ৰচাৰিত হয় এতিয়া তোমালোকৰ এনে দলটো পৰিচালনা কৰাৰ ক্ষেত্ৰত হয়তো এখন কমিটিও তোমালোকৰ আছে কোন বিষয়ববীয়া আছে দলটোৰ ক্ষেত্ৰত আপোনাৰ বৰ্তমানটোতো সভাপতি দলটোৰ ময়ে হৈ আছো আমাৰ অংশুমান মহন্ত সম্পাদক আৰু
তেনেকে আমাৰ গৌৰী দাহত দীপ দাহত তেনেকে বহুত জ্যেষ্ঠ ব্যক্তিও আছে আৰু বিশেষভাৱে আমাৰ দলটোক সবল কৰি ৰাখে জোনমণি চেতিয়া বুলি কয় ডিগবৈ নাম লগোৱা তেওঁ আউনীআটীৰ নাম লগোৱা তেখেতে যথেষ্ট ক্ষেত্ৰত সহায় কৰে আৰু তাৰ লগে লগে প্ৰভু ঈশ্বৰ আউনীআটীৰ পিতাম্বৰ দেৱগোস্বামীৰ লগতে বহুত সংখ্যক ব্যক্তি দলটো জড়িত হৈ আছে আৰু প্ৰতিযোগিতাত তোমালোকে অৱতীৰ্ণ হলা 2017 চনত আৰু পুৰস্কাৰ পাবলৈ সক্ষম কেতিয়া হৈছে পুৰস্কাৰ পাইছো তাৰ 2 বছৰ পাছত 19 চনত সেইটো এটা মানে খুব আবেগিক তেতিয়ালৈকে তোমালোকে নাট একেখনে শ্ৰীকৃষ্ণ বৈকুণ্ঠ পায়ন তেতিয়া আমাৰ দলত মানে আমি বহুত সংঘৰ্ষ কষ্ট কৰিছো মানে পুৰস্কাৰ নাপাওঁ সিংগল পুৰস্কাৰ আহে কিন্তু দলীয় পুৰস্কাৰ পোৱা নাই শেষবাৰৰ বাবে সেইবাৰ প্ৰথমবাৰৰ কাৰণে মই পৰিচালনা দায়িত্ব দিছিলে মানে মোৰ দলৰ ফালৰ পৰা পৰিচালনা তুমি কৰা এবাৰ বুলি যাওঁ তাৰ আগলৈকে মই বেলেগে কৰে পৰিচালনা মই অভিনয় কৰোঁ মানে সেইবাৰ প্ৰথমবাৰ প্ৰতিযোগিতাত পৰিচালনা দায়িত্ব দিলে আমাৰ শ্যামকানুৰ ফালৰ পৰা বিশেষকৈ সেইটো ক্ষেত্ৰত আমাৰ অংশুমান মহন্তই দিলে যে তুমিয়ে কৰাচোন পৰিচালনা নিজৰ মানুহ এটা থাকি কৰোঁ সেই পৰিচালনাই আমি ভাওনা কৰিবলৈ বাইক লৈ গৈছো ইয়াৰ পৰা লখিমপুৰ 30খন বাইক তেতিয়া বগীবিল দলঙো নাই আমি মাজুলী হৈ 30খন বাইক লৈ গৈছো তাৰ আগতো আমি গৈছো একদম মানে বেলেগ স্মৃতি জড়িত হৈ আছে বহুত স্মৃতি জড়িত আছে মানে সেইখিনি এতিয়া জেনেৰেশ্যনৰ ভাৱৰীয়া নাপায় যিখিনি নতুনকে ওলাইছে বেলেগ হ'ল আৰু এতিয়া নাপায় মানে এতিয়া ঘপককে আহিছে কৰিছে গৈছে কিন্তু আমি মানে দুবাৰ ভাওনা প্ৰতিযোগিতাত প্ৰথমবাৰ আমাৰ বাটত মানে লৰাই পৰি হাত হেৰিও গৈছে বিষাই মানে একদম হাত ভাগি গৈছে বেণ্ডেজ কৰি হলেও ভাওনা কৰিব মানে এনেকুৱা এটা আমাৰ ভাওনা কৰাৰ মানে গতি আছিলে মানে এটা সময় মানে তেনেকে আমি তেতিয়া বিফল হৈছো কিন্তু এবাৰ লাষ্ট টাইম যেতিয়া পৰিচালনাই নিজে গৈছো আপোনাৰ শ্ৰীকৃষ্ণ বৈকুণ্ঠ পায়ন নাট ভাগ লখিমপুৰ পানীগাঁও বাপৰ হাতত অনুষ্ঠিত হৈছে বাপৰ হাতত তাত আমি গধূলি সময়ত আমি বাইক লৈ পাইছোগৈ জেগা বাইক লৈ পাই লগালগ মেকআপ লৈ আমি ভাওনা কৰিছো ভাওনাখন কৰাৰ পাছত মানে মই খালি তেতিয়া ভাওনা আৰম্ভণি আগতে কৈছো জীৱন নাও উঠোতে বুৰে নামোতে বুৰে যেনেকে মোৰ জীৱনৰ প্ৰথমখন পৰিচালনা ভাওনা সেইখন তাকো প্ৰতিযোগিতামূলক যদি আজি সফল হওঁ তেনেহলে ভাওনা কৰিম নহলে ইমানতে সমাপ্ত তেনেকুৱা ধৰণে ভাবি গৈছো মানে 2 বছৰ দিনে কষ্ট কৰি আছো পোৱা নাই মানে বেয়া লগা মানে ইমান কষ্ট কৰিছো একো পুৰস্কাৰ নাপাওঁ তাৰ পৰা আপোনাৰ যে ভাওনাখন কৰোতে মানে ভাওনাখন ৰাইজে যথেষ্ট ভালেই পালে ভাওনা যে ৰিজাল্টৰ কথা আহিলে আমিতো ভবা নাই যে কি হ'ব ৰিজাল্ট মানে যেতিয়া তৃতীয় শ্ৰেষ্ঠ দল যুটীয়াভাৱে তেনেকে ধৰণে ৰিজাল্টটো আহিলে তাৰ ৰিজাল্টটোত দুটা দলৰ নাম ক'লে বেলেগ বেলেগ দল আছিলে আমাৰ দলটোৰ নাম নাই তেতিয়া মানে মই একেবাৰে ভাগি পৰিলো মই মানে একদম হেৰিত গৈ একদম কান্দি বহি গৈছো মানে তেনেকুৱা তাৰপৰা দ্বিতীয় শ্ৰেষ্ঠ দল শ্ৰীকৃষ্ণ বৈকুণ্ঠ পায়ন শ্যামকান নাট্য এনেকুৱা এটা আনন্দ বেলেগে আনন্দত উকিওৱাটো আমাৰ বাকীখিনি উকি আছে মোৰ কিন্তু উকি নাই মোৰ চকু পানী অকল কান্দিছো ইফালৰ পৰা অংশুমান মহন্ত আহিছে কান্দি মানে সি মোক কৈছে যে হৰিদা পাই গলো আৰু একদম এতিয়াও মনত পৰিলে সেইটো ইমোচন মোৰ গাঁৱৰ ওপৰত সি এনেকে মই বহি থকা চকীখনত ঠাণ্ডা দি বাগৰি দিছে চাগে ল'ৰাখিনি আহি পিনি মোৰ গাঁৱৰ ওপৰত পৰিছে চকী ভাগি মই শুই আছো মানে মই অকল কান্দিহে আছো মানে এনেকুৱা এটা পৰিৱেশ যে ষ্টেজৰ ওপৰলৈ মোৰ চকু পানী নৰখে মানে উঠিব একদম মানে এতিয়াও মোৰ সেইটো কথা মনত পৰিলে সেই প্ৰাপ্তিটো সমান মানে তাৰ পাছত ধেৰ পুৰস্কাৰ পালেও সেই প্ৰাপ্তিটো সমান পুৰস্কাৰ নাই মানে এনেকুৱা এটা আমি আনন্দ গোটেই ল'ৰাখিনি তাতে ডাঙৰ কথা যে গোটেইখিনি নিজৰ ল'ৰা কোনো এনেকুৱা নহয় যে আমি প্ৰফেচনেল কাৰোবাক মাতি আনিছো ভাওনা কৰিছো সেইটো নহয় মানে এতিয়াও শ্যামকানুৱে নিজৰ মাজতে ভাওনা কৰি থাকে কৰো সেই অনুপাতে মানে গোটেই ল'ৰাখিনি এনেকুৱা এটা ইমোচন আমি বেলেগে মানে পুৰস্কাৰ পাই উকিয়াই মেলি হৈছে কিন্তু আমি কান্দিছো গোটেইখিনি এইটোৱে সেইটোক চাই মানে তেতিয়া আমাৰ লগত বহুত এতিয়া যথেষ্ট জনপ্ৰিয় ভাৱৰীয়াও জড়িত আছিলে তেতিয়া মানে খুব কান্দিছো মানে ইমানেই ডাঙৰ ইমোচন মানে ইমান কষ্ট কৰি পিনি মানে সকলোৱে সাৱধি ধৰিছে মোক মানে একদম যে পাই গলো এতিয়া পুৰস্কাৰ আনিবলৈ মানে মই উঠা নাই মই আমাৰ বেলেগ ল'ৰা উঠি গৈছে ওপৰলৈ উঠি গৈ পিনি পুৰস্কাৰ আনিছে মই মানে নহলে মানে চকু পানীয়ে নৰখে মানে কমিটি মানুহে আহি মোক সাৱধি ধৰে মানে যে নাকান্দিব কি হৈছে আপোনালোকে পুৰস্কাৰে পাইছে হয়তো শ্ৰেষ্ঠ দল পোৱা সকলেও ইমান ফূৰ্তি পোৱা নাই মোৰ মনত যিটো মানে আনন্দ হয় কাৰণ তুমি ভাবি লৈছিলা আৰু নকৰো বুলিয়ে ভাবি লৈছো মানে যদি নাপাওঁ নকৰো কাৰণ 2 বছৰ দিনে ইমান পইচা পাতি খৰচ কৰিছো প্ৰতিযোগিতাত কিন্তু ক'তো সফল হোৱা নাই সেই বস্তুটো মানে সেইটো ইমোচন আৰু বেলেগ আৰু তাৰপিছতো বহুতবাৰ পুৰস্কাৰ বহুতবাৰ পাইছো শেহতীয়াভাৱে আমি যোৱা বছৰ
তিনিচুকীয়া প্ৰতিযোগিতাতে যোৱাবাৰ তিনিচুকীয়া প্ৰতিযোগিতা আমি তৃতীয় শ্ৰেষ্ঠ দল আছিলো ভগৱত দৰ্শন এইবাৰ তোমালোকে নতুন নাট কি লৈছা এইবাৰ এখন আমি নতুন নাট লৈছো আমাৰ অংশুমান মহন্তৰ নাট্যৰূপেৰে সব্যসাচী অৰ্জুনৰ শক্তি পৰীক্ষা মুকাসুৰ পতা অংশুমান মহন্তৰ মই এইখিনিতে কৈছো অংশুমান মহন্তকো আপোনালোকৰ আগত নিশ্চয় চিনাকি কৰাই দিম অংশুমান মহন্তৰ আৰু এখন নাট এইবাৰ বিহননলা গান্ধী বিহননলা গান্ধীৰ ধাৰত শান্তনু বংশৰক্ষণ দেৱব্ৰত ভীষ্মপতি তিনিখন নাট এতিয়ালৈকে কৰিছে তুমি কি কি নাট লিখিলা এতিয়ালৈকে মই নাট একদম মোৰ প্ৰথম আছিলে ফাৰ্ষ্ট এটেম্প আমি ৰাসৰ যিটো স্ক্ৰিপ্ট আছিলে কংখালয় সেই বস্তুটো এই দিখুপুৰীয়া নামঘৰত শেহতীয়াকে যিখন ৰাস হৈ গ'ল তাত মই যেতিয়া চাইছো মই কংখালৰ দৃশ্যটো অলপ বেলেগ বেলেগ পাইছো প্ৰথম মানে তুমি কৈছা বুলি পিছত গম পাইছো তাৰ আগতে মানে ভাওনালৈ কংসবধৰ যিটো কাহিনী আছিলে ৰামকৃষ্ণ গুৰু দক্ষিণাৰ যেনেকে কাহিনীটো হয় শ্ৰীকৃষ্ণৰ মথুৰা গমন কংসবধ বুলি প্ৰথম নাট্যৰূপ আছিলে মোৰ নাটৰ তাৰ পাছত আপোনাৰ দস্যু ৰত্নাকৰৰ বাল্মীকিত্ব লাভ দস্যু ৰত্নাকৰ আখ্যান বুলিও কয় বহুতে সেই নাটভাগ আৰু মোক বেছি অসমৰ ৰাইজে ভাওনাত ৰত্নাকৰ চৰিত্ৰটোৰ কাৰণে বেছি চিনি পায় আৰু সেই নাটভাগ নাট্যৰূপ দিয়া আৰু তৃতীয় সম্পূৰ্ণ নাট্যৰূপ হিচাপে শ্ৰী শ্ৰী ভগৱত দৰ্শন তাৰপৰা সংশোধন ধেৰ আছে শ্ৰীকৃষ্ণ বৈকুণ্ঠপায় নাটভাগতো সংশোধন কৰিছো ৰাৱণৰ মুক্তি যজ্ঞ এনেকে সংশোধন ধেৰ আছে এইবাৰ কিমান প্ৰতিযোগিতা ভাগ লৈছা তোমালোকে এইবছৰ আমি প্ৰায় 6-7 জেগামান হ'ব ক'ত আছে তিনিচুকীয়াত ইতিমধ্যে আমি নতুন নাটভাগ কৰি গৈছো তাৰ পাছত দুলীয়াজান প্ৰতিযোগিতাত আমাৰ আছে 25 ডিচেম্বৰত ভগৱত দৰ্শন 2 জানুৱাৰী নাজিৰাত আছে ভগৱত দৰ্শন 6 জানুৱাৰীত কালুগাঁৱত আছে ভগৱত দৰ্শন 23 জানুৱাৰীত মাজুলী ভাওনা প্ৰতিযোগিতাতো আমাৰ ভগৱত দৰ্শন আছে আৰু এখন দুখনমান আছে আৰু নতুন নাটখন এবছৰ নতুন নাটখন আমি প্ৰথমবাৰৰ কাৰণে পৰিবেশন কৰিছোহে তাৰ প্ৰতিযোগিতালে মানে এবাৰে এখনে কৰিলো তাৰ ৰিজাল্টটো যদি পজিটিভ আহে গৈ নাটভাগত আৰু অকমান কাম যদি কৰিবলগীয়া জেগা ওলাই তেতিয়া ভৱিষ্যত দিনৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিম তিনিচুকীয়া কম্পিটিশ্যনখনত আকৌ যিহেতু আকৌ কেৱল নতুন নাটেই লয় তাত আমি 3 বছৰ হলে বাই 3 বছৰ একেৰাহে তাত কৰি আহিছো ভাওনা ভগৱত দৰ্শন কৰিলো শ্ৰীকৃষ্ণ বৈকুণ্ঠপায়ন কৰিলো আৰু এবাৰ নতুনখন 2 বছৰ বাৰু পাৰ হৈ গ'ল বিফলতা হোৱা নাই দেখিছো ন তোমাৰ ইমান বিলাক ইয়াত চাৰ্টিফিকেট আছে ইয়াত চাগে পুৰস্কাৰ চাৰ্টিফিকেটো লাগি আছে সম্বৰ্ধনা চাৰ্টিফিকেটো বহুত দিছো ব্যক্তিগতভাৱেও তুমি শ্ৰেষ্ঠত্ব ক'ৰবাত পাইছা নিশ্চয় হয় ক'ত পাইছিলা মই আপোনাৰ ডিব্ৰুগড় ভাওনা প্ৰতিযোগিতাতো পাইছো মহান কচুমাৰীত অনুষ্ঠিত হোৱা ভাওনা প্ৰতিযোগিতাতো পাইছো কি চৰিত্ৰত পাইছা মহান কচুমাৰী কলি চৰিত্ৰত পাইছিলো তাৰ পাছত আপোনাৰ ডিব্ৰুগড়ত আজিৰ পৰা 1-1.5 বছৰমান আগতে হওঁতে তাতো পাইছিলো এবাৰ তেনেকে বাকি নাট্যকাৰ হিচাপে দুবাৰকৈ শ্ৰেষ্ঠ নাট্যকাৰ বঁটা পালো এবাৰ আপোনাৰ লখিমপুৰ বা পানীগাঁৱত হোৱা ভাওনা প্ৰতিযোগিতাত ভগৱত দৰ্শনৰ বাবে শ্ৰেষ্ঠ নাট্যকাৰ আৰু যোৱা বছৰ তিনিচুকীয়া প্ৰতিযোগিতাত দ্বিতীয় শ্ৰেষ্ঠ নাট্যকাৰ এতিয়াতো তোমালোকে সাংঘাতিক প্ৰতিযোগিতা কৰি আছা চলি আছে আৰু এতিয়া কিন্তু কিছুমান মাজে মাজে বিতৰ্কিত কথাও শুনি থাকিবলৈ পোৱা যায় এতিয়া বিশেষকৈ ইউটিউবত ইমান বেছি কমেন্ট নাহে বেয়াকৈ কিন্তু ফেচবুকত বহুত বেয়াকৈ কিছুমান কমেন্ট আমি দেখো ভাওনা প্ৰতিযোগিতা বন্ধই হ'ব লাগে ভাওনা প্ৰতিযোগিতাই মানে ভাওনা বিকৃত কৰিছে তোমাৰ দৃষ্টিৰে তুমি কি বুলি ক'বা আচলতে প্ৰতিটো বস্তুৰে এটা পজিটিভ আৰু এটা নেগেটিভ দিশ থাকে ভাওনা প্ৰতিযোগিতাৰো আছে মই মানুহটো বিৰাট পজিটিভ যিকোনো বস্তু ভাল বুলি ভাবিলে ভাল বেয়া বুলি ভাবিলে বেয়া আৰু ভাওনা প্ৰতিযোগিতাই হয় কিছু কিছু ক্ষেত্ৰত ভাওনালৈ অকমান ভাবুকি কঢ়িয়াই আনিছে বুলি কম কিছু কিছু ক্ষেত্ৰত আনিছে কিন্তু সেইটো ভাওনা প্ৰতিযোগিতাৰ কাৰণে নহয় ভাওনা প্ৰতিযোগিতাৰ থকা কিছুমান বিশেষ বস্তুৰ কাৰণে ধৰক বিচাৰকেই হওক ভাওৰীয়াই হওক সমিতিয়ে হওক তেওঁলোকক লৈ কিছু কিছু প্ৰতিযোগিতামূলক বিতৰ্ক হয় মাজে মাজে হৈ চলি থাকে কিন্তু আমি এটাও চাব লাগিব ভাওনা প্ৰতিযোগিতাটোৰ কাৰণেহে আজিকালি ভাওনাই নব্য ৰূপ পালে সেইটো কিন্তু স্বীকাৰ কৰিব তাৰ আগত গাঁৱৰ ভাওনা গাঁৱত যেতিয়া ভাওনা সীমাবদ্ধ হৈ আছিলে তেতিয়া ভাওনাৰ সেই প্ৰচাৰ প্ৰসাৰতাটো নাছিলে আজি আপুনি আহি আমাৰ ওচৰত উপস্থিত হৈছে সেয়া কেৱল ভাওনা প্ৰতিযোগিতাৰ বাবে প্ৰতিযোগিতাই বৰ্তমান যিখন নৱপ্ৰজন্মক আমি ভাওনা কৰিবলৈ উদ্বুদ্ধ কৰিছে এইটো কিন্তু হয় আদৰি আনিছে তেখেত আজিকালি আপুনি গাঁৱৰ চাব সৰু সৰু ল'ৰাই ভাওনা ইমান আন্তৰিকতাই কৰিব বিচাৰে যে সেইটো এটা মানে খুব শুভ লক্ষণ তেওঁলোকে ভৱিষ্যত ধৰিব আৰু বেয়া দিশটো চাবলৈ গ'লে এটাই যে কাৰণ আজিকালি ভাওনা প্ৰতিযোগিতা বিচাৰক কেন্দ্ৰিক হৈছে আজি ভাওনা প্ৰতিযোগিতা বিচাৰক লৈ প্ৰতিযোগিতা কৰিবলগীয়া হ'ল কিন্তু মই নিজৰ ফালৰ পৰাও সদায় কৰি আহিছো আৰু অনুৰোধ জনাও ভাওনাটো আমাৰ পৰম্পৰাগত হিচাপেহে আমি জানো আমি মোৰ দেউতাই কৰিছিলে ভাওনা মোৰ ককা দেউতাই কৰিছিলে ককা দেউতাই কৰিছিলে কিন্তু ভাওনাটো পৰম্পৰা হৈ আছে বিচাৰক কেন্দ্ৰিক নহয় মানে আজিকালি কিছু কিছু ক্ষেত্ৰত মানে বিচাৰকে নিজৰ দৃষ্টিভংগীয়ে কিছুমান বস্তু বনাই লয় যিটো ভাওনাত সোমাব বিচাৰে
সেইটো খুব বেয়া কথা কেৱল বিচাৰকেই ভাওনা প্ৰতিযোগিতাৰ ক্ষেত্ৰত অকমান নিগেটিভ এটা ইম্পেক্ট পেলাইছে নে আৰু কিছুমান প্ৰতিযোগীও এনেকুৱা আছে প্ৰতিযোগীও মানে কি হয় বিচাৰকৰ লগত অলপ মিতিয়ালি থকা প্ৰতিযোগী আছে তেনেকুৱাও প্ৰায় প্ৰতিযোগিতামূলক ভাওনাটো হৈছে আৰু কিছুমান কথা স্পষ্টকে কওঁ কাৰণে মোক বেয়াও পাব বহুতে আৰু মই সচৰাচৰ বিতৰ্কৰ মাজলৈ ইমান নাযাওঁ বিতৰ্কৰ মাজত নাথাকো মই মাজতে অলপ হৈছিলে বাৰু কিবা কিবি কিন্তু এতিয়া মই প্ৰায় নাথাকো কিন্তু মানে কি হয় মই এইটো কথা ক'ব যাওঁ সকলো মানুহে প্ৰতিযোগিতানো কিয় কৰিছে আজি আমি সকলোৱে জানে ভাওনা প্ৰতিযোগিতা চাৰ্টিফিকেটখন মই ভৱিষ্যত দিনত কেতিয়াও একো কৰি খাব নোৱাৰো সঁচা কথা হয় ৰাইজৰ মৰম পাব পাৰো দুখনমান প্ৰদৰ্শনী ভাওনাত বেছি পাব পাৰো কিন্তু মই ভাবো অভিনয়ৰ মানদণ্ডটো আপুনি ৰাইজৰ কাৰণে কৰিব লাগে ৰাইজে ভাল পালে ৰাইজে নহয় আৰু মানে বহুত বেছি পেছাগতভাৱে ভাওনাটো লোৱাটো হয়তো অকমান দিশত সেইটো বেয়া হৈছে আজিকালি কিছু ক্ষেত্ৰত চবেই এফৰ্ড কৰিব নোৱাৰিব পাৰে ভাওনা পইচা লোৱাটো যিটো মানে ভগৱানৰ কৰ্ম এটা হয় নহয় খৰচটোতো লাগিবই ধৰক আজি ময়ো আজি ভাওনা এখন কৰিবলৈ গ'লে কোনোদিন বিনা খৰচতো যাবলৈ কৰিব নোৱাৰো কিন্তু এইটো নহয় যে মই এটা চৰিত্ৰ কৰিবলৈ মোক ইমান টকা দিলেহে কৰিম সেইটো কিন্তু নহয় আৰু হয়তো আপোনালোকে যিসকল ভিউজে চাইছে গম পায় মই আজিলৈকে ভাওনাৰ অভিনয় কৰাৰ বাবদ কোনো ধৰণৰ মাননি ইমান লাগিবই বুলি কৈ বিচাৰি পোৱা নাই সেইটো এটা মোৰ একদম আপোনাক কমেণ্টো মাৰিব হয়তো বহুত মানুহে তেনেকুৱা মানে মোৰ সেইটো এটা সিদ্ধান্ত যে মই ভাওনাত দিশ আছে যে আপুনি পইচা ঘটিব পৰা দিশ আছে মই ভাওনা ভাল পাওঁ ভাওনাৰ লগত জড়িত ভাওনা অভিনয় কৰিলো ভাওনাৰ মেকআপ কৰিলো তেতিয়া দেখিলো যে মই অকল অভিনয় কৰি ভাওনাত মোৰ জীৱনটো চলাব নোৱাৰো মই তেতিয়া যাতে এই লাইনটোত থাকি মই যাতে কাম কৰিব পাৰো সেইকাৰণে মই প্ৰথম মেকআপ কৰিলো তাৰপিছত মই এতিয়া ড্ৰেছ ভাণ্ডাৰ প্ৰতিষ্ঠান খুলি মই ধুনীয়াকে চলি আছো মোৰ লগতে আৰু দুজনক সংস্থাপন দি চলি আছো কিন্তু মই ভাওনা অভিনয় কৰাৰ বাবদ ইমান টকা লৈ কৰিম যে এইটো কিন্তু আজিলৈকে নাই হোৱা আৰু মই বেলেগকো আহ্বান জনাম হয় ল'ব লাগিবই কিন্তু এটা জোখত আৰু তুমি কেৱল ভাৱৰীয়া বুলিয়ে নহয় জনপ্ৰিয় নহয় তোমাৰ এটা ইউটিউব চেনেলো আছে হয় সেইটো চেনেলটোৰ বিষয়ে অকমান কৈ দিয়া ৰাইজক এই হয়তো আপুনি হয়তো নাজানে চাগে মই কৈছো ভাওনাৰ ইউটিউব চেনেল প্ৰথম অসমত মোৰটোৱে মানে মই 2012-13 মানতে মই ভাওনাৰ ইউটিউব চেনেল খোলা মানে তেতিয়া মই কোনো ইউটিউব চেনেলৰ পৰা যে পইচা গতে কিবা কৰে নাজানো আজিও মোৰ ইউটিউব চেনেলৰ আৰ্নিং নাই কিন্তু মোৰ এটা চখত মানে মই গাঁৱত তেতিয়া যিখন কৰিছিলো মই গাঁৱৰ ভাওনা এখন কৰিছিলো শ্ৰীকৃষ্ণ চৰিত্ৰ কৰিছিলো 2012-13 তেনেকুৱা মানতে এনে জিঅ' নাই তেতিয়া একো নাই এনে ভিডিঅ' এটা মোবাইলতে টিপি থকা ইউটিউব বুলি কিবা এটা আছে আৰু তাত মানে চালো যে সিলেক্ট ভিডিঅ' আপলোড ভিডিঅ' বুলি এনে আপলোড কৰি দিলো ভিডিঅ'টো তেতিয়া এতিয়াও আছে ভিডিঅ'টো এভেইলেবল মোৰ চেনেলত হে তেতিয়া প্ৰথম ইউটিউব চেনেলত ভাওনা ভিডিঅ' দিয়া তাৰপিছত আৰু কালক্ৰমে গৈ জিঅ' অহাৰ পাছতহে ইউটিউব চেনেল বেছি গ্ৰ' হৈছে তেতিয়া মোৰ চেনেলটোৰ নাম অসমীয়া সংস্কৃতি ভাওনা বুলি আছিল অসমীয়া সংস্কৃতি ভাওনা বুলি চেনেলটো চলালো তেতিয়াই মোৰ আপোনাৰ 10-15 হাজাৰ মান ছাবস্ক্ৰাইবাৰ হৈ গ'ল মানে তেতিয়া কোনো ইউটিউব চেনেল নাই ভাওনাত কোনেও ভাওনা নিদিয়ে তাৰ পাছত লাহে লাহে অসমীয়া ভাওনা সংস্কৃতি আহিলে অসমীয়া সংস্কৃতি ভাওনাৰ নামতে মানে বেলেগ ধেৰ চেনেল আহিলে তাৰ পাছত নাম খলাই আৰু লাষ্টত এতিয়া মই মোৰ চেনেলটোৰ নাম হৰি হাজৰিকা অফিচিয়েল হৰি হাজৰিকা অফিচিয়েল আপোনালোকে চাইছো হৰি হাজৰিকা মাৰিলে আহিয়ে যাব হৰি হাজৰিকা অফিচিয়েল বুলি আছে আপোনালোকে চাব পাৰে ভাওনাৰ মানে ড্ৰেছ কেনেকে বনাই সেইবোৰ ভিডিঅ' আজিকালি বেছি দিওঁ ব্লগ ভিডিঅ' বিলাক ব্লগ দিছিলো ব্লগত মানুহৰ ৰেছপন্সটো অকমান কম আৰু চবেই চাবও নিবিচাৰে কিন্তু সেইকাৰণে আজিকালি মানে ৰাইজে কিবা এটা পাওক বুলি ড্ৰেছৰ বনোৱা ভিডিঅ' এইবোৰ দিওঁ মই এতিয়া তুমি কৈ আছা ড্ৰেছ শ্যামগানু পোচাক ভাণ্ডাৰ একদম বিপুল জনপ্ৰিয় মই সাজ সজ্জা মানে যোগান ধৰা এটা প্ৰতিষ্ঠান বুলি কম অকল আমাৰ শিৱসাগৰ জিলাৰ ভিতৰতে আবদ্ধ হৈ থকা নাই বিভিন্ন প্ৰতিযোগিতাত তুমি পুৰস্কাৰ পাবলৈও সক্ষম হৈছা সাজ সজ্জাই হওক ৰূপসজ্জা হওক এই প্ৰতিষ্ঠানটো কেতিয়া তুমি প্ৰতিষ্ঠা কৰিলা আৰু ইয়াত কেইজন কৰ্মী আছে তেওঁলোকৰ বিষয়ে প্ৰথম অৱস্থাত মই মেকআপে শিকিছিলো তাকো সেইটো এটা খুব তুমি নিজে কৰা ন নিজে কৰো আৰু খুব ইণ্টাৰেষ্টিং সেইটো মানে দিহিং থান বুলি এখন গাঁৱত ভাওনা এভাগ পাতিছিলে আপোনাৰ মণিধ্বজ উপাখ্যান তেতিয়া মোক তেখেতলোকে মানে ঘৰৰ পৰা নাটকখন মোৰ পৰা নিছিলে নাটকখন নিওঁতে ক'লে যে ড্ৰেছ পোছাক ভাল পাম নি মই ক'লো ঠিক আছে হ'ব ড্ৰেছ পোছাক পাব তেতিয়া মোৰ ভাণ্ডা নাই মই গমো নাপাওঁ এইবোৰ জড়িতও নাই তাৰপৰা সেই আমাৰ আখৈফুটীয়াৰ নাৰায়ণ দা তেখেতক মই ড্ৰেছ দিলো যে ভাওনাখনত ড্ৰেছ মাৰি দিব তাতেও মাৰিম বুলি ল'লে কিন্তু দুৰ্ভাগ্য যে সেইটো পূৰ্ণিমা ডেট মেকআপমেন পাবলৈ নাই ক'তো তাৰ লাষ্টত মানে তেওঁ ভাওনাখন কেঞ্চেল কৰি দিয়া বাধ্য কেঞ্চেল কৰিলেতো মই বিপদত পৰিম তেতিয়া নাৰায়ণ দাই প্ৰথম মোক ক'লে যে হেৰি তইতো এইবোৰ আৰ্ট চাৰ্ট কৰি থাক মুখা চুখা কাম তেতিয়া মই মুখাৰ মানে 2-1 কাম কৰি থাকো আৰ্ট চাৰ্ট কৰি থাক তই মাৰি দিবি মেকআপ
মইতো ভাবিলো যে মইতো মেকআপ মাৰি পোৱা নাই একো নাই বোলে ধুনীয়াকে চলি যাব তই কৈ দিবি ময়ো মানে মোৰ সাহ কৰি গুচি গলো আৰু একদম বস্তু পাতি লৈ গৈছো আৰু তেতিয়া আমাৰ ৰূপম দা মেকআপ মেন এতিয়া চিনি পায় ৰূপম দাও তেতিয়ালৈকে মানে মেকআপত হাত দিয়া নাই মই তেওঁক কলো যে আপুনি মাৰিব পাৰিব নি বোলে পাৰিম ব'লা যাওঁ দুটালৈ দুডাল ব্ৰাছ মই লৈ গৈছো এডাল তেওঁৰ কাৰণে মোৰ কাৰণে এডাল তেওঁ ল'ব এডাল মই ল'ম আৰু মানে এডালে ৰঙো আকৌ চব আকৌ মানে বস্তু চস্তু নি পিনি খুব মাৰি দিলো ভাওনাখন প্ৰথম মেকআপ কৰিলো কি ভাওনা আছিলে বুলি ক'লে এখন মণিধৰ জোপাখ্যান কাল্পনিক ভাওনা হেৰি কৰি তাৰ পাছত মানে মেকআপ আৰম্ভ কৰিলো তেতিয়া কি হয় আৰু মেকআপটো অকমান প্ৰথম কৰিছো ন একো আইডিয়া নাই মেকআপটোৰ ওপৰত আৰ্ট কৰো মই সৰুৰ পৰা আৰ্ট কৰিছিলো আৰু মেকআপটো কৰিছো ভাল হৈছে আৰু ৰাইজে ভাল পাইছে য'ত ফুট অকমান বেকাবে কি হয় তেতিয়া খুব বালিচন্দা প্ৰচলন হয় বালিচন্দা অলপ খৰকে মাৰি দিওঁ মেকআপ ভাল হৈ যায় মানে তাৰ পৰা ৰাইজে ভাল পালে আৰু ৰূপম দাও সেইখন প্ৰথম মেকআপ ৰূপম দাই আগে পিছে কৰি পোৱা নাই সেইখন জোৰজবস্তি মই লৈ যোৱা এতিয়া তেওঁ যথেষ্ট প্ৰতিষ্ঠিত ৰূপম দা মেকআপ বুলি ক'লে চিনি পায় আৰু তেনেকে আৰম্ভণি তেতিয়াৰ পৰা ৰূপম দাৰ লগত আছো আজিলৈকে আৰু সেই তেনেকে আৰম্ভণি যে কৰিলো মৰখা কৰি খুব মৰখা কিছু ক্ষেত্ৰত কৰো মাজে মাজে কৰিব লাগিব আৰু ৰিস্কটো ল'বই লাগিব ৰিস্ক লওঁ পুৰা ৰিস্ক লওঁ তাৰ পাছতো তেনেকে বহুত ভাওনা যেতিয়া কোনো এভেইলেবল নাথাকে তেতিয়া আমাৰ মনত পৰে মানে মাৰি দিবি তেনেকে বহুতে নিজৰ ঘৰত কৰি বাহিৰত কৰিবলৈ যায় মই কিন্তু বাহিৰে নগাঁও মৰিগাঁও দিহিং ডিব্ৰুগড় এইবোৰ গাঁও ভাওনাবোৰ য'ত হয় সেইবোৰত মেকআপ কৰা পাছতহে মই শিৱসাগৰলৈ আহিছো মানে কৰিবলৈ মানে আৰু তেনেকে কৰি আমাৰ প্ৰাণদীপ বৰা খলগুৰি প্ৰাণদীপ বৰাই ভাণ্ডাৰ এটা খুলিছিলে প্ৰাণদীপ বৰাৰ লগত তেতিয়া মই সংযোগ আছিলো মানে সংযোগ কৰি পিনি তেখেতৰ লগত ভাওনাবোৰ খুব কৰিলো মেকআপ কৰিলো ভাওনা কৰিলো তেনেকে বহুত মানে দুবছৰমান তেনেকে গুচি গ'ল লকডাউন আহিলে লকডাউনত সকলো বন্ধ হৈ গ'ল প্ৰায় চবৰে কাম কাজ বন্ধ হৈ গ'ল মই কিন্তু লকডাউনত কাম কাজ বন্ধ কৰা নাই মই ঘৰত ড্ৰেছ বনালো আৰম্ভ কৰিলো লকডাউনত আৰম্ভ কৰি আপোনাৰ 2022 চনৰ 22 অক্টোবৰ মই প্ৰথমখন আমাৰ শ্ৰী ভগত দৰ্শন নাটখনে তেতিয়া আমি শিৱসাগৰ আপোনাৰ পানবেচাৰ আমাৰ টকোবাৰী সত্ৰ মানে বাসুদেৱ থান আমাৰ পাৰ্থ মহন্ত তাতে প্ৰথম আমি ভগত দৰ্শন আৰম্ভ কৰিছিলো নাটক তাতে আৰম্ভ সেইখন ভাওনাতে প্ৰথম মই নিজৰ ভাণ্ডাৰ হিচাপে মুকলি কৰিছো আৰু 2022 চনৰ পৰা এতিয়ালৈকে ৰাইজৰ বিপুল সঁহাৰি তুমি মানে ইমান প্ৰফেচনেলি কৰিছা ন মোৰ বিৰাট ভাল লাগে তুমি যেতিয়া তোমাৰ মানে পোছাক লৈ তোমাৰ কৰ্মৰত ব্যক্তিসকল যায় একদম শ্যাম কানু পোছাক ভাণ্ডাৰ পুৰা একদম লগো চগো লগাই দিছে পুৰা প্ৰফেচনেল লাগে দেখি ভাল লাগে মানে পৰিচয় এটা থাকিলে ভাল কামটো হ'লে তেনেকুৱাই হ'ব লাগে আচলতে 2022 চন নহয় 2020 চন হয় মোৰ ভুল হৈ গ'ল কথাটো কওঁতে আৰু প্ৰফেচনেল এখানে কৰো মোৰ বৰ্তমান এনেকুৱা হয় যে মই নিজৰ মানুহক লৈ কৰো আজি আপোনাৰ 9 জন আমাৰ টোটেল ষ্টাফ আছে 9 জন আছে যদি মই মুখা চলোৱা কিবা চলোৱা তেনেকেতো ধেই হ'ব প্ৰফেচনেলি ভাওনাখনৰ লগত জড়িত 9 জন আছে আৰু 9 জনক সম্পূৰ্ণ একদম মানে এটা নীতি নিয়মৰ যেনেকে আমি প্ৰতিষ্ঠানটো চলাইছো যেতিয়া আজি বাহিৰৰ কোম্পানী এটাই কাম কৰিলেও প্ৰফেচনেলি কৰে আৰু আমি নিজৰ কামটো কিয় আনপ্ৰফেচনেলি কৰিম আৰু মই নিজে এজন মাউৰী হিচাপে বিচাৰো মোক কেনেকুৱা ড্ৰেছ লাগে কেনেকুৱা পিন্ধিব বিচাৰে কেনেকুৱা বিচাৰে সেইটোত মই সদায় থিয় হ'ব বিচাৰো যাতে ভাল প্ৰডাক্ট এটা ৰাইজক দিব পাৰো সেইকাৰণে আচলতে ৰাইজে মৰম দিছে ড্ৰেছ বনোৱাটো প্ৰথম তুমি প্ৰথম বনাবলৈ শিকিছা নে বেলেগ মানে কাৰিকৰ তুমি আনিছা নাই ডাইৰেক্ট মানে নিজে শিকা মানে সব আইডিয়া ক'ত শিকিলা তুমি প্ৰথমটো আপোনাৰ ড্ৰেছ প্ৰথম কথা মই খুব মানে এইবোৰ বস্তু খুব যেতি বস্তুৱে কাম কৰা আপোনাৰ প্ৰায় মানুহে জানে মই খুব সৰু সৰু বস্তুৱে কাম কৰিব বিচাৰো মানে তেনেকে আজি মুখাটো এতিয়া বাঁহৰ কাঠি কামিয়ে বনাই তেতিয়াই মানে মই বাঁহৰ কাঠি কামি কাম নাজানো কিন্তু মই মুখাটো বেলেগ মেটেৰিয়েল লগাই মই বনাই দিব পাৰো তেনেকে আপোনাক মই যদি আপুনি ইচ্ছা কৰে মই নিশ্চয় ইয়াৰ পিছত আমি ড্ৰেছৰ ফালে যাম মই নিসিংহ গোসাঁই মুখা এবাৰ বনাইছিলো হেলমেট মানে কাহিনীবোৰ মানে কাহিনীৰ দৰে লাগিব কিন্তু তেতিয়া এনেকুৱা হয় যেতিয়া মই যে ক'লো যে মোৰ দেউতাই লাষ্ট গাঁৱৰ ভাওনাখন সেইখন গাঁৱত মানে তেতিয়া নিসিংহ যাত্ৰাৰ ভাওনা আছিল তেতিয়া গাঁৱত মানে নিসিংহ যাত্ৰা হওঁতে দেউতাৰ হৈ পিনি মই সেটিংছটো আগবঢ়াম বুলি ক'লো যিটো মুখাৰ সেটিংছ লাগে মই আগবঢ়াম বুলি ক'লো কিন্তু তেতিয়াতো মোৰ হাতত মোৰ নিজৰ ইনকমে দিবলৈ মোৰ পইচা নাই মই ক'ৰ পৰা দিম তেনেকুৱা হয় মোৰতো চাকৰি নাই মোৰ না ব্যৱসায় আছে তেতিয়া একো নাই আৰু মই যদি দেউতাৰ হৈ আগবঢ়াম বুলি মনৰ পৰা আশা কৰিছো আৰু মই দেউতাৰ পৰা পইচা খুজিতো মই বেলেগৰ পৰা আনিব নোৱাৰো তেতিয়া মোৰ মনত ধাৰণা এনেকুৱা হ'ল যে মই নিজে কৰিব চাওঁ নেকি যিমান দূৰ পাওঁ তেনেকে মানে প্ৰথমতে মই জানো যে কাগজ গেলাই আৰ্টৰ অলপ জ্ঞান থকাৰ কাৰণে মানে কাগজ গেলাই মুখা এখন বনাব পাৰে বুলি জানো কাগজ গেলাই মই নিসিংহ মুখাৰ এভাগ বনাইছিলো কিন্তু মুখাভাগ ফিটিং নহলে মানে তাৰমানে মোৰ খুব নিৰাশা মানে ভাওনালৈ আছে আপোনাৰ 2টা দিন আপোনাৰ 2-3টা দিন বাকী আছে মই নিৰাশা মানে অকল ডিঙিৰ পৰা এখিনি বনাইছিলা নে মই এনেকে চেপেটাকে বনালো মানে
মই অকল মুখখনৰ কথাই কৈছো বনাইছা। কিন্তু মই চেপেটাকে বনালো ফিটিং নহলে গধুৰ হৈ গ'ল খহি খহি আহে তাৰ পাছত মই কি কৰিম মানে তাৰপৰা আমাৰ ভাওনাখন তেতিয়া মানে ৰিহাৰ্চল আমাৰ মানে চোতালতে ৰিহাৰ্চল চলি আছিলে মানে 4 সিদ্ধ ৰিহাৰ্চল তেতিয়া তাৰ বায়ান যি কৰিছিলে তেওঁ আনি হেলমেট এটা আনি পিনি মানে আমাৰ ষ্টেপটোতে থৈ দিলে মানে মই যেতিয়া বহি আছো চিন্তা কৰি আছো যে মুখাভাগ কি হ'ব এতিয়া বাকী বৰা চৰা ভাগ মোৰ বনি গ'ল কিন্তু গোসাঁই মুখাভাগ কেনেকে বনাম চাই থাকোতে মই হেলমেটটোলৈ চকু পৰিলে হেলমেটটো যিখন আমাৰ চকুৱে দেখো যে মুখৰ এডোখৰ সেইডোখৰ মই গোসাঁই মুখখন দেখা পাইছো একদম মই মনৰ পৰা দেখা পাইছো মানে সিদিনা আহি পিনি গুচি গ'ল কথা গ'ল ৰাতি মই বিচনাত সদায় যেনেকৈ কৈছো মই শুওঁতে সদায় ভাবো মানে যে আজি কি হ'ল কি নাই হোৱা তেতিয়া মই ভাবোতে মানে সেই বস্তুটোক লৈ খুব চিন্তা কৰিলো যে মুখাটো কেনেকে বনাম হেলমেটটোত কিবা পকাই পাৰি নি এনেকুৱা টাইপত মানে আপোনাৰ তেতিয়াই মানে মই ৰাতি মানে মনত সপোনত দেখিছো আৰু যিটো মানে মনৰ ভাৱনাটোক লৈ মই দেখা পাইছো যে এনেকে এনেকে কৰিলে মুখাভাগ বনি যাব ৰাতিপুৱা শুই থকা বিচনাৰ পৰা মই উঠি গৈ ফ্ৰেছো হোৱা নাই মই ডাইৰেক্ট সেইটো কামতে ধৰিছো একদম বহি কাগজ লগাই একদম মানে আঠা লগাই পিনি মই বস্তু কৰিলো একদম প্ৰভু এই নৃসিংহ গোসাঁইৰ কৃপাত গোটেই চেপটো তাত ওলাই গ'ল একদম ধুনীয়াকে ওলাই গ'ল মানে ফিটিং হৈ গ'ল মানে যিটো মোক লাগিছিলে মুখখনৰ অৱয়বটো গোটেই বস্তু তাত ওলাই গ'ল মানে ওলাই গ'লত তেতিয়া মই মানে একদম লগালগ গা পা ধুই আহি মেলি একদম ধুনীয়াকে কালাৰ চালাৰ কৰি হেৰি বনাই দিয়াৰ পাছত ভাওনাৰ দিনলৈকে কৰালৈকে গোসাঁই মুখাভাগ একদম তাত যেন স্থিতি লৈ ললে এতিয়াও মুখাভাগ আছে এতিয়াও মাজে মাজে ক'ৰবাত নিয়া হয়নে নিও মাজে মাজে যেতিয়া তোমালোকৰ তাৰমানে অকল পোচাক বুলিয়ে নহয় মুখাও তোমালোকৰ আছে মুখাও কি মুখা তোমালোকৰ সব প্ৰায় ভাওনাৰে পাব আমাৰ সকলো বস্তুৱে আছে লগত আপোনালোকে বিচাৰিলে ভাওনাৰ লগত তাৰমানে এই নৃসিংহ মুৰাৰী ভাওনাখনত অজগৰ ডাল উলিয়াবলগীয়া সব সকলো আছে ন পাছত কালক্ৰমত মানে কৰি আৰু এতিয়া মানে বস্তুবোৰ আইডিয়াবোৰ আহিলে গৈ আৰু মৌৰা অজগৰ সব আছে এতিয়া খালি মানে আপোনাৰ এই প্ৰথম আৰম্ভণিটো তেনেকুৱা মানে মুখাবোৰ তুমিয়ে বনোৱা নি এতিয়া নাই এতিয়া আগতে মই কৰিছিলো এতিয়া মুখাবোৰ প্ৰায় কিনি অনা হয় আৰু যেতিয়া যি কিবা কিনিবলৈ মানে কিনি অনা হয় মানে বেলেগত বনাই অনা হয় আৰু আপোনাৰ কিছুমান কাম নিজেও কৰো সময়ৰ অভাৱ কৰিব পাৰো প্ৰথমতেতো গোটেই সেট মোৰ নিজৰে আছিলে আৰু সেইখিনি মই আগত যিখিনি আমাৰ মুখা পাইছিলে সকলোখিনি নিজে বনোৱা কিন্তু এতিয়া ড্ৰেছতে লাগিম নে হেয়ে কৰিম আৰু যথেষ্ট ব্যস্তও হৈ থাকো সেইকাৰণে মানে এতিয়া প্ৰায় মানে এতিয়া এটা কথা তুমি মোক কোৱা একেদিনাখনে তুমি কিখন ভাওনাত ড্ৰেছ দিব পাৰা মই দিও বুলি ক'লে 6-7খন আৰামত দিব একেদিনে পাৰো কিন্তু মই 3খনতকৈ বেছি নিদিওঁ কাৰণ মানুহও লাগিব নহয় তেনেকে মানুহ মেনেজ কৰিব পাৰো কিন্তু কোৱালিটিত এফেক্ট কৰে মই কোৱালিটিটো মানে কমাব নিবিচাৰো মানে সেইকাৰণে 3খন দিলে মোৰ নিজৰ মানুহ একদম 3টাকে 9টা মানুহ বিন্দাস হৈ যায় আগৰ দিনত আচলতে কেনেকুৱা আছিল আমি যেতিয়া সৰু মানে কি আমি ডেকা হৈ থকালৈকে তেনেকুৱা আছিলে যে ড্ৰেছ বিলাক আমি গাঁৱৰ মানুহে গৈ আনিবগে লাগে তাৰপিছত ইয়াত গাঁৱৰ মানুহে পিন্ধাই চিলাই আজিকালিতো একদম তোমালোকে লগত আমাৰ চব লগত যাব আৰু আমাৰ বেজি ইউজে নহয় বেজি ইউজ নহয় কেনেকে লগ ডাইৰেক্ট তেনেকে আমি চিষ্টেমেটিক কৰি ৰাখিছো মানে চব মানে গাঁঠি মাৰিলে হৈ যায় মানে তাৰমানে তোমালোকে ড্ৰেছটো যিকোনো মানুহকে ফিটিং হৈ যায় চবৰে মানুহ আপুনি ক্ষীণ হওক শকত হওক আমি ড্ৰেছটো ফিটিং কৰি দিব একদম চবৰে গাত মানে এতিয়া তুমি আৰু এটা কথা যদি সুধো কোনোবাই যদি নতুনকে এনেকুৱা পোচাকৰ এটা ব্যৱসায় আৰম্ভ কৰোঁ বুলি ভাবে এনেই মূলধন হিচাপে প্ৰথমতে কিমান মান সেইটো ড্ৰেছৰ কোৱান্টিটিৰ ওপৰত ডিপেণ্ড কৰে তথাপিও আপুনি এনে এভাৰেজ বাজেট এটা হ'লে 1ৰ পৰা সব মানে চুৰিয়াৰ পৰা চুলিলৈকে যদি অল এভৰিথিং লয় সৰু নাটক এখনৰ পৰা অলপ নৃসিংহ মুৰাৰী দৰে নাটকলৈকে যদি আপুনি ড্ৰেছ পোচাকখিনিত যায় 1ৰ পৰা 1.5 ভিতৰত ভাল কোৱালিটিৰ ড্ৰেছ আহি যাব তাৰমানে কিন্তু সেইবোৰ নিজে বনাব লাগিব আৰু এটা কথা দেই মই ভাণ্ডাৰ বহুত ফোন আহে মই আপোনাৰ মাধ্যমে আপোনাৰো বহুত যথেষ্ট ছাবস্ক্ৰাইবাৰ আপোনাৰ মাধ্যমে মই জনাই দিওঁ আপোনালোকে ভাণ্ডাৰ এটা খুলিম বুলি ভাবিলে দেখাক দেখি নাহিব প্ৰথম বিষয়টো জানিব লাগিব আৰু নিজে যদি কৰিব নোৱাৰে তেনেহ'লে আপুনি একো কাম কৰিব নোৱাৰিব কিনি মানে ডিপেণ্ড কৰি আপুনি চলাবলৈ দিগদাৰ হ'ব বহুত ভাণ্ডাৰ তেনেকে কাৰণ তোমালোকে সদায় বেলেগ বস্তু প্ৰয়োজন হৈ থাকে বৰ্তমান ট্ৰেণ্ডটোৱে এইটো সদায় বেলেগ বস্তু আজি আপুনি মাৰ্কেটত এটা এভেইলেবল আছে কাইলৈ বেলেগ এটা আহিবই মানে যদি আপুনি ট্ৰেণ্ডটো ফ'ল' কৰিব নোৱাৰে আপোনাৰ পইচা ৱেষ্ট আৰু আমি তাতকৈ ডাঙৰ কথা আমি নিজে প্ৰডাকশ্যন কৰো আমি নিজে ড্ৰেছ বিলাকতো তোমালোকে ইয়াতে বনোৱা আমি নিজে বনাও ড্ৰেছৰ ফেক্টৰী টাইপ মানে সব আমাৰ ল'ৰা বনাব আৰু ডিজাইন দিওঁ আৰু বস্তুবিলাক ক'ৰ পৰা আনে এইবিলাক মণি চনিবিলাক সেইবোৰতো মেক্সিমাম কলকাতা আপোনাৰ গুজৰাট এইবোৰ পৰা আহে অৰ্ডাৰ দিয়া নে নিজে অৰ্ডাৰ লগাওঁ তাৰ পৰা আহি পিনি এতিয়া যোৰহাটতো কিনিব পায় আমগুৰিতো পায় তেনেকে অৰ্ডাৰ লগাই দিলে ডিষ্ট্ৰিবিউটৰ আছে কোৱান্টিটিৰ ওপৰত কৰা কমকে লাগিলে আপুনি আমাৰ লোকেল ষ্টৰৰ পৰা পাই যাব আৰু যদি আপোনাৰ ডাঙৰ এমাউণ্ট লাগে তেনেহ'লে আমাৰ পৰাও পাই যাব আৰু নতুবা আমি অৰ্ডাৰ লগাই দিওঁ তেনেকুৱা আৰু
এতিয়া তোমালোকে তেতিয়াহ'লে 300 ভাওনা দিব পৰা যদি তেতিয়াহ'লে মুকুটৰ পৰা আৰম্ভ কৰি চুলিৰ পৰা আৰম্ভ কৰি বহুত বস্তু বহুত বস্তুৱে আছে ঘৰটো আধা তোমাৰ চাগে ভৰ্তি হৈ যায় আৰু এইবোৰ বস্তু সদায় থাকি যায় খালি মই 3খনতকৈ বেছি যিমান দূৰলৈকে পাওঁ নিদো সেইকাৰণে নিদো যাতে কোৱালিটিত মানে এফেক্ট নহয় এতিয়া তোমালোকে পুৰস্কাৰ ক'ত পাইছিলা সাজ-সজ্জাটো কেইবাখনো মঞ্চই পাইছো কিন্তু লাষ্ট আমি তিনচুকীয়া এখন ৰঙাগড় আঞ্চলিকত আমি দুটা দলৰ হৈ ৰঘুকুলমণি নাটক শ্ৰেষ্ঠ ৰূপসজ্জা আৰু জনজাতিত সাজ-সজ্জা পাইছো তাৰ উপৰি খলগুৰি ধোৱা ভাওনা প্ৰতিযোগিতাই হওক আপোনাৰ কাকডোঙাই হওক কেইবাখনো মঞ্চ আৰু মানে যোৱা বছৰটো আপোনাৰ বহুত কেইখন মঞ্চত আমি ৰূপসজ্জা পুৰস্কাৰ পাইছো গতিকে তোমাৰ এই প্ৰতিষ্ঠানটো আৰু সুন্দৰকৈ আগবাঢ়ি যাওক তোমাৰ ফালৰ পৰা আশীৰ্বাদ লাগিব চবৰে আপোনালোকেও লাগিব ৰাইজেও লাগিব আশীৰ্বাদ কৰিব হয় এতিয়া আমি দৰ্শকক তোমাৰ পোচাকৰ ফালে লৈ যাম পোচাকখিনি আমি চাম মোৰো চোৱাৰ ইচ্ছা আছে গতিকে আমি পোচাকৰ ফালে আগবাঢ়ো ঠিক আছে এতিয়া আমি পোচাক ভাণ্ডাৰটো চাবলৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বাপৰে বাপ এই বস্তু চাওক এয়া আৰু একদম ভৰ্তি হৈ আছে এয়া যিখিনি এইখিনি নিজৰখিনি মানে যিখিনি আমি ব্যৱহাৰ কৰো আৰু বাকী অলপ ইয়াৰ পুৰণা যিখিনি হয় সেইখিনিতো পাছফাললৈ দি দিয়া হয় বাৰু পাছফাললৈ আৰু বাকী আমি যিখিনি বৰ্তমান ব্যৱহাৰ কৰি থাকো সেইখিনি একেবাৰে নতুন ৰাসৰ ছিজনত এতিয়া নতুন ড্ৰেছ এইখিনি নেকি নতুন ড্ৰেছ এইখিনি কি হয় তাৰমানে গাত পিন্ধাখিনি এইখিনি গাত পিন্ধা জাপি থৈছা মানে বাপৰে চাওক না পাহাৰ হৈ আছে এটা আৰু এইখিনি অলপ তাতকৈ পুৰণা অলপ আৰু এইখিনি তাতকৈ পুৰণা তেনেকুৱা টাইপ আৰু মানে বহুত বস্তু আছে ইয়াত চাওক না আপোনালোকে মুকুটৰ এটা সৰু সুৰা একদম পাহাৰে একদম বহুত আছে আৰু ভিতৰলৈ নতুন মুকুট দেখুৱাচোন কি আছে নতুন মুকুট ধৰক এইবোৰ নতুন মুকুট বনাইছো এইজন কাৰ কাৰণে হ'ব এইটোখন বিষ্ণু কৃষ্ণও পিন্ধিব পাৰিব আৰু আজিকালি মুকুটবোৰ কি হয় দেৱতাৰ কাৰণেও হৈ যায় মানে হৈ যায় ন একদম ধুনীয়াকে বনাই থোৱা পিন্ধিব এই বস্তুবিলাক যে এইবিলাক ক'ৰ পৰা কিনিব এইবিলাক চব মানে সেই কলকাতাৰ পৰা আহে আৰু আমাৰ ইয়াত আপুনি আমগুৰি নাজিৰা এনেকুৱা ডিষ্ট্ৰিবিউটৰ আছে নহয় ল'ব পাৰি মানে ল'ব পাৰি ন আৰু এইবোৰ তোমালোকে ইয়াতে বনোৱা নিজে ভিতৰৰ চাইডটো কেনেকে কি হয় এইবোৰ চব প্লেইন চিটত আমি দুখ নাপায় নি এইটো নাই আমি তেনেকুৱা ফিনিচিং কৰি দিওঁ মানে ফৰ্মিং কৰি দিওঁ হেৰি কৰি দিওঁ তাৰ এইবোৰ ৰাসৰ এতিয়া কংসৰ কাৰণে আছিলে এতিয়া চবৰেতো মূৰটো চাইজটো সমান নহয় তেতিয়াহ'লে এইটো ফিটিং মানে এটা আপোনাৰ আমাৰ যিসকল ভাৱৰীয়া কমন প্ৰায় সকলক চিনি পাওঁৱেই তাৰে মানে 22ৰ পৰা 24ৰ ভিতৰতে থাকে সাইজ মানে ইঞ্চি আৰু কিছুমান থাকে অভাৰ সাইজ 26-27 তেনেকুৱা মান থাকে আৰু তেতিয়া কি হয় আমি জেনেৰেলি মুকুটবোৰ 23-24তে বনাও মানে কাৰণ ডাঙৰটো সৰু কৰিব পাৰি মই ফৰ্ম লগাই সৰু কৰি দিব পাৰো সৰুটো আকৌ ডাঙৰ কৰিবলৈ অসুবিধা হৈ যায় কিন্তু 22ৰ পৰা 24ৰ ভিতৰতে থাকে ন তেতিয়াহ'লে তোমালোকে যেতিয়া দূৰলৈ মুকুট বিলাক লৈ যোৱা তেতিয়াতো তোমালোকে এটা মুকুট লৈ গ'লে কিজানি আমি স্পেয়াৰকে দুটামান লৈ যাওঁ মানে যাতে কিবা কাৰণত যদি সাইজৰ প্ৰব্লেম আহে তেতিয়া আমি যাতে তাত মিলাই দিব পাৰো আৰু চুলিবিলাক ক'ত থৈ যাম চলি আছে দেখাইছো এইবিলাক এতিয়া কংসৰ এইবাৰ দিয়া ৰাসত মানে এইখিনিতে আৰু এটা কথা তোমাৰ সুধিবলৈ থাকি গৈছিলে এইবাৰতো তুমি কংস বহুত জেগাত গালা ক'ত গালা এইবাৰ আপোনাৰ 26 তাৰিখৰ দিনা মই কৰিলো আখৈফুটীয়া ৰাস তাৰ পৰা 2 তাৰিখে কৰিলো আপোনাৰ মাধৱপুৰ নাৰায়ণপুৰ ৰাস আৰু 11 তাৰিখে দুৰপাং বুলি কয় লখিমপুৰ তুমি লখিমপুৰ ধেমাজি চাইডতো সাংঘাতিক বিখ্যাত একদম ৰাইজে মৰম কংস কিমান কৰিলা এইবছৰ 3খন কৰিলো আৰু 2খন বাকি আছে আৰু 2খন এখন আপোনাৰ যোৰহাটত আছে আৰু এখন আপোনাৰ সেই গৰিসাগৰ যিখন কম্পিটিশ্যন আৰু কেইটামান কথা তোমাক সুধিব লগা আছে আমি সুধিম প্ৰথমতে চাই লম এইখিনিয়ে বস্তু কংসৰ নতুন মুকুট এইবোৰ মানে যিবোৰ বাইগন কম ৰাখি বৰ চোলা এনেকুৱা ধৰণৰ যিবোৰ চোলা হয় বস্তুটো বহুত দৰকাৰ হয় গদা চদা পৰা আৰম্ভ কৰি গদা আছে বেতৰ ন এইবোৰতো কিনি আনা চাগে এইবোৰ কিনি আনো এইবোৰ কিনিবলৈ পায় তাই তেনেকুৱাবোৰ থাৰ্মকলত বনোৱা হয় আৰু অস্ত্ৰবিলাক ক'ত কিনিব আছে অস্ত্ৰবিলাকো সেই দোকানবোৰতে কিনিব পায় তাৰ পৰা এইবোৰ ত্ৰিশূল বা এইবাৰ ত্ৰিশূল আমাৰ আমগুৰি জৰাবাৰী সত্ৰৰ প্ৰদীপ দাহঁতে বনাই দিছিলে মোক স্পেচিয়েলি তেওঁৰ ফালৰ পৰা এইটো কাঠৰ চাওক না কিমান ধুনীয়া ত্ৰিশূল এই ত্ৰিশূল পাতে এইবাৰ ডিমৌ ভাওনা কম্পিটিশ্যন কোনোবাই লৈছিলে নেকি ডিমৌ ভাওনা কম্পিটিশ্যনত নহয় হেৰি মংগলদৈলে ভক্তি উদাই লৈ গৈছিলে এই ত্ৰিশূলখন মই দেখিছো এইটো কাৰণে ভক্তি উদাই ভাওনাখন ৰেকৰ্ডিং কৰিছিলো এপাতে জেনেৰেলি মই দক্ষযজ্ঞ শিৱগালেহে লওঁ কিন্তু তালৈ লৈ গৈছিলো তাৰ পাছদিনা মই গাইছিলো যিহেতু তাৰ পৰা এইবোৰ চলিবোৰ চলি মহিলা চলিবিলাক তোমালোকে দিয়া নে মহিলাসকলে নিজে বিচাৰিলে দিওঁ আমাৰ ওচৰত থাকে তেওঁলোকৰো ড্ৰেছৰ কাৰণে তোমালোকে একো কৰিব নালাগে কিছুমান জেগাত আপোনাৰ কমৰ
বাজু আৰু কিনকি এইবোৰ মানে বেগ কপালি দিবলগীয়া হয় সেইবোৰ দিওঁ এইবোৰ চুলি এইটো হত মুনি হৈ গ'ল শিৱ তেনেকুৱা ধৰণৰ কেৰেক্টাৰ চুলি মানে এই চুলিটো ৰেডিমেড এনেকে আহে নে এইটো কিনিবলৈ পায় ডাইৰেক্ট কিনিব আহে মানে এইটো কষ্ট কৰিব নালাগে এইটো নালাগে কিনিলে হ'ল কিন্তু ইয়াৰ কোৱালিটি আছে আপুনি সস্তাৰ পৰা দামীলৈকে পাই যায় মানে কোৱালিটি ল'লে আচলতে বস্তুবোৰ দাম হয় এই ড্ৰেছ বিলাক যে এইটো হত তোমালোকে ইয়াতে বনোৱা হয় সব আমি নিজে বনাও সব নিজে বনাও ভিতৰ সাইডটো চাও দেখুৱাচোন দেখাইছো নতুন ড্ৰেছ এটা দেখুৱা মই এবাৰ ৰাখৰ কংখ ড্ৰেছটাকে দেখাই দিছো বহুত ড্ৰেছ আছে দেই সঁচাকে বহুত আছে ইয়াত কমেও আপোনাৰ গোটেইখিনি যদি চাই 200 মানৰ ওচৰ ড্ৰেছ বাপৰে কমাই আছে জাপি জাপি একেবাৰে তলত থকাবোৰ উলিয়াবলৈ দিগদাৰ হ'ব সেইবোৰ আৰু একদম খুচিব লাগিব এইটো হ'ল এবাৰ ৰাখৰ কংখ ড্ৰেছ ইয়াৰ ৰাখৰ লগাই দিয়া গাত আমাৰহে এনেকুৱা ড্ৰেছ পিন্ধা আশা থাকি গ'ল আৰু পিন্ধি ল'ব ধুনীয়াকে পিন্ধি লৈ বচন গাই দিব বচন গাই নাপালো আৰু এইটো হাতত পুৰা হৃদয় গাইছিলো এবাৰ ড্ৰেছ নাইকিয়া বচন আৰু ড্ৰেছত মানে বিশেষকে আমি ফৰ্মিং কৰি দিওঁ যাৰ কাৰণে ক্ষীণ মানুহ এটা পিন্ধিলেও তাক শকত যেন দেখায় শকত যেন ধুনীয়া হৈ থাকে আৰু গোটেই লাগি থকা আমি ক্ষীণ কাৰণে আগতে বচন নিদিলে নেকি আমাক আৰু আপুনি লাগি থকা মেটেলবোৰ যদি চাই ইউনিক পাব মানে এই গধুৰ নহয় জানো এইটো নাই বেছি গধুৰ নহয় যিমানটো আপুনি দেখাত লাগে মানে চাওক না নহয় একদম পাতল নহয় যিমান লাগে মানে গোটেই বস্তুটো ফৰ্মৰ ওপৰতে ডিপেণ্ড কৰিব ভিতৰ চাইডটো মই দেখাই দিছো ভিতৰ চাইডে কি হয় এইটো ৰেক্সিন বুলি কয় মাৰি দিওঁ মানে যাৰ ফলত মানে প্ৰথম তোমাৰ ইয়াত কেইটা লেয়াৰ আছে গোটেই ড্ৰেছটোত গোটেই ড্ৰেছটোত এটা দুটা চাৰিটামান লেয়াৰ আছে একদম ফাৰ্ষ্ট কামটো ক'ৰ পৰা আৰম্ভ হয় প্ৰথম কামটো আৰম্ভ হয় আপোনাৰ ভক্ৰং বুলি এটা পেপাৰ আৰু সেইটো এতিয়া আমি এতিয়া মানে কৰি অভ্যাস হ'ল কাৰণে ডাইৰেক্ট সেইটোতে কৰো এনে জেনেৰেলি কাটিংটো বাতৰি কাগজত উলিয়াই লয় বহুত বান্ধাই বাতৰি কাগজৰ চাপ দি পিনি সেই কাপোৰটো কাটে তাৰ পাছত মানে তাৰ ওপৰত স্পঞ্জ দিয়া হয় স্পঞ্জৰ ওপৰত আপোনাৰ কাপোৰ যিটো কাপোৰ ভেলভেট দিয়ক বা বাকেট দিয়ক যি কাপোৰ দিয়ে সেইটো দিয়া হয় তাৰ পৰা সব বস্তু চিলাই লোৱাৰ পাছত মেটেলছটো ক'ত ক'ত ফিটিং হ'ব সেই ডিজাইনটো বনাই একেবাৰে শেষত মঞ্চন চিলোৱাৰ পিছত এই ৰেক্সিনটো লগোৱা এইটো তাৰমানে একেবাৰে লাষ্টত এইটোহে লাগে লাষ্টত আৰু এইটো মানে ইয়াৰ ভিতৰৰ পৰাহে কামটো আৰম্ভ হয় প্ৰথম ওপৰৰ পৰা আৰম্ভ হয় মানে ইয়াতে সেইকাৰণে আপুনি ইয়াত লাগি থকা বস্তুবোৰ গাঁঠিবোৰ আপুনি দেখা নাপায় মানে এইবিলাক আঠা দি লগাইছে নেকি গাঁঠি চব চিলোৱা আছে হাতে সব হাতে চিলোৱা ইয়াত যিমান বস্তু লাগি আছে মণিলৈকে চব বস্তু হাতে চিলোৱা সেইকাৰণে কষ্টটো অলপ বেছি আৰু এতিয়া মোক সঁচাকে তুমি কোৱাচোন তাৰমানে যদি আজিকালিতো এনেকুৱা হয় যে যিসকলে খুব ভাওনা কৰি থাকে বিষ্ণু হওক বা এনেকে কংস হওক তেওঁলোকে ড্ৰেছটো হয়তো নিজে নিজে কিনিও লয় বনাই লয় এটা ড্ৰেছ একদম মুকুটৰ পৰা একেবাৰে তলিলৈকে কিমান খৰচ হ'ব আপুনি এনেকুৱা টাইপৰ ড্ৰেছ যিটো মানে এতিয়া কংসৰ বুলি যে মই আপোনাক এনেকুৱা এটা ড্ৰেছ মুকুটৰ পৰা বনাব যাওঁতে আপোনাৰ চুলি চুৰিয়া চব মিলাই 10-11 হাজাৰ টকা পৰিব 10,000 টকা আৰু যদি ভাড়ালৈ নিয়ে কোনোবাই ভাড়ালৈ নিলেতো মোৰতো খুব এতিয়া মানে কি হয় সকলো মানুহে চিনাকি আমাক কাকো মানে পইচা কথাটো এইটোৱে দিবি বুলি ক'ব নোৱাৰো তথাপিও ৰাসৰ ছিজনত আমি এবাৰ এটা কংসৰ ড্ৰেছৰ ভাড়া আপোনাৰ 2500-3000 তেনেকুৱা ৰেটত গুচি গৈছে আৰু একদম চিনাকি বুলি কাৰোবাক ফ্ৰীকেও দিছো পিন্ধিব আৰু সেইটোত কোনো তাৰমানে গোটেই এখন ভাওনাৰ কাৰণে যদি তোমাৰ পৰা ড্ৰেছ নিবলগীয়া হয় এখনতো চাগে ভাৱৰীয়া সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে মিনিমাম শিৱসাগৰৰ ভিতৰতে আপুনি নৰ্মেল নাট এখন কৰিলে আমি 8,000 পৰা 10,000 টকা লওঁ নিয়াৰ পৰা পিন্ধাই ওলোৱালৈকে চব আমাৰ চব তোমালোকৰ চব আমি আৰু মেকআপটো খালি এক্সট্ৰা হ'ব না মেকআপে সতি আপোনালোকে যদি ড্ৰেছ নিয়ে 8,000 পৰা 10,000 টকা 8,000 পৰা 10,000 টকা বহুত বেছিও নহয় আপোনালোকে এটা ধুনীয়া এটা ৰিজনেবল প্ৰাইচ বুলি ক'ম কাৰণ যদি তুমি ক'লাই কংসই এটা ড্ৰেছতে 2,500 টকা আচলতে মানে কম দামত ভাল বস্তু দিবলৈ সদায় ট্ৰাই কৰি আছো মানে আৰু সেইটো বস্তু সদায় সেইটো কাৰণে শ্যামকানু হয়তো ইমান বেছি পপুলাৰ আৰু ৰাইজে মৰম সেইটোৱে দিব আৰু মই যিমান পাৰো মানে কি হয় মই সদায় চিন্তা কৰো আজি যদি মই এটা ভাৱৰীয়াক এটা ড্ৰেছ পিন্ধালো সেই ভাৱৰীয়াতে যদি আকৌ 2 দিনৰ পাছত মোৰ ড্ৰেছ এটা পিন্ধে তাতে সেই একেটা ড্ৰেছ নিপিন্ধে যাতে মই বেলেগ এটা পিন্ধা পাওঁ মই সদায় সেইটো প্লেন কৰো মানে এতিয়াও আপুনি দেখিছে কাটি আছে কাম কৰি আছে এটা কৰি থাকো মানে আৰু এটা কিছুমান কথা মই নাজানো সেইটো কাৰণে সুধিছো এনে ড্ৰেছৰ কালাৰ থাকে ন কালাৰ যে ইন্দোৱে কি কালাৰ পিন্ধিব পাৰে ইন্দোৱে ৰঙাই পিন্ধিব লাগিব ইন্দোৰ ৰঙা বুলি আচলতে কাহিনীটো আৰু সময়ৰ ওপৰত নিৰ্ভৰ কৰে সময়লৈ কৃষ্ণ ড্ৰেছ ব্লু হয় সময়লৈ কৃষ্ণ ড্ৰেছ গল্ডেন হয় সেইকাৰণে মানে আপোনাৰ কোনটো সময়ৰ কথা কৃষ্ণটো পিত বস্ত্ৰ বুলি কয় হালধীয়া ৰঙৰটো পিন্ধিব চুৰিয়াটোতো হালধীয়া হ'ব পিত বস্ত্ৰ ড্ৰেছটো ৰাসৰ সময়ত প্ৰায় কৃষ্ণ নীলা হয় মানে বস্তুটো আৰু যেতিয়া ৰজা হয় তেতিয়া গল্ডেন হৈ যায় তেনেকে বৰণ কালাৰ লৈও মেকআপৰ কথাটো আহে আৰু ইন্দোও তেনেকে নাট লৈ গল্ডেন হয় নাট লৈ ৰঙা হয় কিন্তু বেছিভাগ ৰঙা ব্যৱহাৰ
বেছিকে ৰঙা ব্যৱহাৰ হয় আৰু এনে কলি জম এইবিলাকে ক'লা ৰঙৰ পিন্ধা নহয় মানে সেইটো এটা আমাৰ আগৰ মিসকনচেপ্ট আছিলে ৰাইজৰ মনত আগত তেতিয়া জম বুলি ক'লে এতিয়া ডাঙৰ দাড়ি এটা লগাই জম ওলায় কিন্তু চাবলৈ গ'লে জম দেৱতা আৰু ধৰ্মৰাজ ধৰ্ম প্ৰতিষ্ঠা কৰো আমি কি বগাটো আমি শান্তি আৰু ধৰ্মৰ কালাৰ বুলি কওঁ সেইকাৰণে মোৰ যদি পইণ্ট অফ ভিউত যদি মই প্ৰতিযোগিতামূলক ভাওনাত দিওঁ তেনেহ'লে জমক মই সদায় বগাটো বগা ড্ৰেছ দিওঁ মানে আৰু দাড়ি চেইন থাকে আমি ইমান দিনে দেখিলো মানে জমে নীলা পিন্ধা ক'লা পিন্ধে কিন্তু মই সেইটো দিওঁ মানে কিন্তু কলি কেৰেক্টাৰটো এনেকুৱা ধৰণৰ চবৰে চিন্তাটো দেই চিন্তাটো বহুত বেলেগ বেলেগ আৰু কলি এতিয়া দেৱতা কলিৰ চৰিত্ৰটো হ'ল বেয়া মানে ধৰক আজি মই বেংকৰ কাম কৰো বেংকৰ মই মেনেজাৰটো মোৰ কাম পইচা লোৱাটো মোৰ কাম কিন্তু তাৰ অৰ্থ একো নহয় যে মই যে পইচা ৰিজাৰ্ভ বেংকৰ মালিকটোতো নহওঁ তেনেকুৱা টাইপৰ কলিৰ কামটো হৈ গ'ল বেয়াটো কৰা কলি কিন্তু অৰিজিনেলি কলি দেৱতা হেৰি হিচাপে দেৱতা কৰ্মচাৰী হিচাপে দেৱতা সেইকাৰণে মই প্ৰথমতে যদিও খোলাচা দিছো আজিকালি কলি যদি প্ৰতিযোগিতামূলক ভাওনা হয় মই কলিক গল্ডেন দিওঁ মানে গল্ডেন ড্ৰেছ দিওঁ খালি যিহেতু চৰিত্ৰটোৰ যিটো নেগেটিভিটি আছে নেগেটিভিটি দেখাবৰ কাৰণে কলিৰ যিটো বেয়া গুণটো দেখাবৰ কাৰণে চুৰি এখন কোলা চাদৰ এনেকে কোলা মিলাই দিওঁ মানে বাকী নাৰদৰ ক্ষেত্ৰত তোমালোকৰ ড্ৰেছ দিবলগীয়া নহয় চাগে নাৰদৰ কিছু জেগাত লাগে বিনা বিন চিন বিলাকো দিব লগা চব দিওঁ কিন্তু প্ৰায় যদি 100খন ভাওনা কৰো 90খনত আমি দিবই নালাগে কাৰণ নাৰদৰ নিজৰ কিন্তু লাষ্ট 10খনত তেনেকুৱা নাৰদৰ প্ৰয়োজন হৈ যায় মানে আৰু মহিলাৰ ক্ষেত্ৰতো তোমালোকে একেই মানে প্ৰায় 90খন ভাওনাত নালাগে 10খন ভাওনাত লাগে এতিয়া এই বস্তুবিলাক এনে তোমালোকেতো একদম চাগে বহুত সৰহ কোৱান্টিটিত আনো মানে আমাৰতো এইবোৰ মানে কেজি হিচাপত আহে আৰু এনেই আপুনি কিনিবলৈ দোকানৰ পৰা 100 গ্ৰাম 50 গ্ৰামো পাব কিন্তু মোৰটো এতিয়া খৰৰ পৰিমাণৰ লাগে আৰু আপোনালোকক জনাও যে এতিয়া মানে হেৰিটো ভাণ্ডাৰৰ বস্তু ইয়াৰ পৰা নহয় আগতে আমাৰ আছিল যে কলকাতাৰ পৰা ড্ৰেছ আনি পিন্ধিছিলে কিন্তু আমি এতিয়া শিৱসাগৰতে থাকি শিৱসাগৰৰ পৰা মই এতিয়া কলকাতালৈ ড্ৰেছ পঠিয়াই আছো হয় নেকি মানে গুজৰাটলৈ পঠিয়াইছো আপোনাৰ মানে সেইবছৰ ৰামলীলাৰ কাৰণে দিছো আৰু ৰিচেণ্ট মই মোৰ ইউটিউব চেনেলটো আহিব মই ভিডিঅ' এটা দিম চিৰিয়েল এখনৰ কাৰণেও মই আমাৰ ইয়াৰ পৰা মুকুট চুকুট খুব ভাল কথা এখন কি চিৰিয়েল এখন জয় হনুমান বুলি চিৰিয়েল এখন আহিব নেকি মই যদি আহে লিংকটো দি দিম সেই চিৰিয়েলখনৰ কাৰণে যিটো শনি আৰু আপোনাৰ যিটো হনুমানৰ মুকুট আমি বনাই দিছো আমাৰ ইয়াৰ পৰা গৈছে মানে অনলাইন তোমাৰ অৰ্ডাৰটো পালা কেনেকে অনলাইন চব ইউটিউব চেনেলতে মানে আমাৰ ভিডিঅ'বোৰ পাই যে তাত লিংক থাকে হেৰি থাকে তেওঁলোকে যোগাযোগ কৰি কথা বতৰা পাতি মেলি ধুনীয়াকে কথাটো হয় তাৰ পৰা তেওঁলোকে তেনেকে অৰ্ডাৰ কৰে নিজৰ যিটো আইডিয়া সেইটো কয় সেই আইডিয়াক লৈ মই বনাই দিছো আৰু তেওঁলোকে বহুত ভাল পাইছে আমাৰ কাম মানে সেইকাৰণে অৰ্ডাৰ এতিয়া বহুত মানে মই ৰিচেণ্ট আপোনাৰ যিটো পুনেলৈ পঠিয়ালো চিৰিয়েলৰ কাৰণে তাৰ পৰা আপোনাৰ গুজৰাটৰ চণ্ডীগড় ৰামলীলা হৈছিলে তাৰ কাৰণেও পঠিয়াইছো ৰামলীলা ড্ৰেছ কিনি নিছে একেবাৰে কিনি নিছে মানে আৰু তাৰ পৰা গুজৰাটৰ চুৰততো পঠিয়াইছো আৰু আপোনাৰ চব কিন্তু আমাৰ অসমীয়া মানুহ নহয় বাহিৰা মানুহ তেওঁলোকৰ মানুহ মানে তেওঁলোকে খালি ভাল পাইছে মানে তাত এইটো বস্তু নাপায় মানে তাৰপৰা ৰিচেণ্টলি বৃন্দাবনো পঠিয়াম আৰু অকল ড্ৰেছটো হলে নহব লগতে মণি মুকুতা এইবিলাক থাকে এইবিলাক তোমালোকে দিবলৈ দিয়া নাই সেইবোৰ নিজে আনে সেইবিলাক নিজে আনে আৰু হাতত যে পিন্ধে কি বুলি বাজুটো যায় ন বাজু চাদৰ চুৰিয়া চুলি মুকুট এইবোৰ চব যায় পইতা থাকে নেকি পইতাটো আজিকালিতো ভাওনাত ব্যৱহাৰ নহয় অৰ্ডাৰ কৰিলে আমি বনাই দিওঁ এই গোটেই বিষয় বস্তুখিনি আমাৰ ওচৰত আপুনি একদম ধুনীয়াকে পাই যায় ন যদি এতিয়া কোনোবা এখন ভাওনা ধৰা মানে প্ৰদৰ্শনীমূলক ভাওনা তেওঁলোকে পইতা বিচাৰিলে সেইটো আমাৰ ওচৰত আপুনি ভাড়ালৈ নাপায় কাৰণ সেইবোৰ খুব কম সময় ইউজ হোৱা বস্তু মানে ওৱান টাইমতে বেয়াও হৈ যাব পাৰে সেইকাৰণে মানে সেইটো বস্তু আপোনালোকে অৰ্ডাৰ কৰিলে আমি বনাই দিওঁ বিচাৰিলে নাপায় আৰু সেই বস্তুৰ কথাটো হৈ গল কি আমি যিহেতু সৰহকে আনো আমাৰ এতিয়া এইবোৰ চব বেগ ডাঙৰ তোমালোকে এনে কোনোবাই যদি ড্ৰেছৰ ভাণ্ডাৰ খোলো বুলি ভাবে তোমালোকে চাপ্লাই দিব পাৰা চাপ্লাই দিওঁ তেনেকেতো বহুত এতিয়া মেক্সিমাম এতিয়া তেনেকে যায় আপোনাৰ আমাক যোগাযোগ কৰে যে আজি ট্ৰেইনিং দিয়া কিবা ব্যৱস্থা কৰিছা নি মাজতে এতিয়া হৈ যোৱা কৰ্মশালাত আমি কৰালো মেকআপৰ বিশেষকে মানে ঘৰত আহি পিনি শিকালো তেনেকুৱা প্ৰফেচনেলি দিয়া নাই যোগাযোগ কৰে কিন্তু দেই বহুত যোগাযোগ কৰে খালি সময়ৰ অভাৱ এইটো তুমি কৰিব পাৰা কিন্তু সময়ৰ অভাৱৰ কাৰণে নোৱাৰো মানে যোৱা বছৰো বহুত জেগাত কৰ্মশালাৰ কাৰণে ফোন কৰিছিলে মেকআপৰ কৰ্মশালা দিয়া কিন্তু সময়ে দিব নোৱাৰো সেইটো হয় তথাপিও মানে তাৰ মাজতে নিজৰ হেৰিতে কাম কৰা ডিব্ৰুগড় হওক আপোনাৰ লখিমপুৰ হওক মই 2-4জনক লগ কৰাইছো তেওঁলোকে এতিয়া কৰি আছে আৰু এতিয়া ৰ'বচোন অকল ভাওনা বুলি ক'লে আমি ড্ৰেছ পোছাকে নহয় তাৰ লগতে মুখাও কিন্তু এটা বিশেষ ভূমিকা পালন কৰে আৰু প্ৰতিযোগিতা ভাওনাত মই যিমানটো জানো মুখাৰ কাৰণে এটা স্পেচিয়েল নম্বৰে থাকে গতিকে মুখা তোমালোকে দিয়া আমাৰ ওচৰত পাই যায় চব
সকলো মুখা সকলো মুখা নিসিংহৰ পৰা আৰম্ভ কৰি মানে যিখিনি বেছিকে চলে নিসিংহমুৰি মৎস্য অৱতাৰ এইকেইখন নাটেই চবতকৈ বেছি চলে আৰু সেইভাগ নাটকৰ মুখাটো আছেই তাৰ উপৰি এটা নতুন নতুন নাট বুজি আহিছে ৰাম পৰাজয় হওক ৰাম পৰাজয় আপোনাৰ ঘোঁৰা ভাগেই হওক আজি এতিয়া আমাৰ নতুন নথনি যি কলো আপোনাক সব্যসাচী অৰ্জুন শক্তি পৰীক্ষা তাৰ এটা শুকৰ মুখা আছে মানে গাহৰি মুখা এটা আছে সেইটো হওক জলন্ধৰ পাতিলে জলন্ধৰ ঘৰিয়ালৰ মুখা সেইবোৰ চব আমাৰ আছে মানে আমাৰ লগতে জড়িত লৰাই সেইবোৰ কাম কৰি পিনে বিশেষকৈ স্বাৱলম্বী হৈ আছে মই দেখিছো মানে নিসিংহমুৰিখনতে আটাইতকৈ বেছি মুখা প্ৰয়োজন কুৰ্মবতাত আটাইতকৈ বেছি কুৰ্মবতাত কি লাগে কুৰ্মবতাত আপোনাৰ প্ৰথমতে লাগে আপোনাক ঐৰা বধ ভাগ হাতী ভাগ তাৰ পাছত আহিলে আপোনাৰ ঘোঁৰা ভাগ লাগে কুৰ্ম ভাগ লাগে আপোনাৰ বাসুকী ভাগ লাগে মন্দগিৰি পৰ্বত লাগে অমৃত কল বৃষ কল তাৰ পাছত আপোনাৰ পাৰিজাত পুষ্প মৌৰা চৰাইও উলিয়াই কিছুমান কুৰ্মবতা মৌৰা চৰাই তোমালোকৰ আছে হৰিণো আছে চাগে আছে আজি মুখা দেখুৱাব পাৰিবা নাই পাৰিম এতিয়া অৱশ্যে আপোনাক মই দেখাব পৰাকে আমাৰ অনন্ত নাগৰ যিভাগ আপুনি ভাইৰেল হোৱা কথা কৈছিল সেইভাগ মুখাও চাব পাৰিব আৰু নতুনকে মানে কিনিও না আমি আচলতে বনোৱা নহয় আমি কিনিও না তাৰ ঘৰিয়াল ভাগ আৰু তাৰমানে মুখা যদি থাকে ভাওনাখনত তেতিয়া হয়তো অকমান পইচাটো ইফাল ইফাল তেতিয়া অকমান বেছি হয় কাৰণ তেতিয়া মানুহ এটাও লাগি যায় মুখাৰ খৰচটোও আহি যায় আৰু এটা মুখা নিবৰ কাৰণে গাড়ী এখনো বেলেগ লাগি যায় তেতিয়া খৰচটো বাঢ়ি যায় সিংহমুৰি হলে মুখা কোনে চলায় মুখা আমাৰ যদু চিনি পায় যদু আছে নেকি ইয়াত যদু নাই আৰু এটা আছে আমাৰ সিদ্ধাৰ্থ ভাইৰাছ বুলি চিনি পায় দেখাই দিম এই ভাইৰাছ আছে আমাৰ ভাইৰাছ একদম খুব পপুলাৰ হয় একদম যথেষ্ট ভাল মুখা চলাই আছে আৰু এতিয়া সি দেখাই দিব সি ইয়াতে আমাৰ লগতে আজি জড়িত হৈ আছে আৰু মই এইখিনিতে কওঁ ইমান মানে মৌৰা মই বহুত দেখিছো ভাওনাত ইমান ধুনীয়া মৌৰা মানে মই মৌৰাৰ কাৰণে বেছি ভাল পাওঁ ইমান ধুনীয়া মৌৰা চৰাই নহয় মানে কি কম আপোনাৰ ভাষা নাই মই তেনেকুৱা মই ভিডিঅ' দি থৈছো আৰু যদি প্ৰয়োজন হয় মই ডেছক্ৰিপশ্যনত আপোনালোকক লিংক দি দিম আপোনালোকে মৌৰা কেইজনা চাব ইমান সুন্দৰ মানে একদম সঁচা সঁচা লাগি যায় আৰু যে এক্সপ্ৰেছন বিলাক দিয়ে এই থুটুৱে পাখিখন খজুৱাই কিবা কৰে এই যথেষ্ট ভাল চলাইছে সেইদিনা তিনিচুকীয়া প্ৰতিযোগিতা দি গাহৰি ভাগ যিভাগ চলাইছে মানে সকলোৱে শলাগিছে মানে খুব ভাল হৈছে নতুন সেই বৰা নহয় বেলেগ বৰা নহয় মানে একচুৱেলি বৰা বুলি কয় আমাৰ যিজন ভগৱান অৱতাৰ মানে বৰা মানে আচলতে গাহৰি অন্য এটা নাম কিন্তু বৰা বুলি ক'লে সচৰাচৰ মানুহৰ মনত আহে সেই অৱতাৰী ভাগ কিন্তু আমি এখন অৱতাৰ ভাগ নহয় মানে বনৰ গাহৰি যাৰ অন্য এটা নাম শুকৰ মানে যেনেকে বৰা গাহৰি শুকৰ তেনেকে সমাৰ্থক শব্দ হিচাপে মানে শুকৰ নামাকৰণে আমাৰ চৰিত্ৰ ভাগ আছে মানে সেইবাৰ আছে চাওঁ আমি ক'ত আছে নতুন শুকৰ ন এয়া শুকৰ মানে গাহৰি ভাগ আৰু কোনে বনাইছে এই ভাগ বনাইছে দীপাংকৰ নাথ চাৰিঙ ন খুব ওচৰৰ পৰা দেখাই দিছো একদম সুন্দৰকে বনাইছে কিহে বনাইছে এইটো কিহে বনাইছে মানে বাঁহৰ আগৰডোখৰ থাৰ্মকল আছে মুখাজনাৰ ভিতৰত সোমাই থাকোতে মানে দেখিবৰ কাৰণে কি ব্যৱস্থা দেখিবৰ কাৰণে বাট আছে পেটেদিও আছে আমি ভাবো কোনফালেদি দেখে কিন্তু কষ্ট আছে ন কষ্ট আছে মুখা চলোৱা চবতকৈ বেছি কষ্ট মানে বেছি কষ্ট এই দেখাই দিয়কচোন আমাৰ এজন এক্সপাৰ্ট ধৰি দিয়ে আজি চাই লওক আপোনালোকে কেনেকে সোমাই মুখাৰ ভিতৰত এয়া সোমাই গ'ল দুখন ইয়াত ভৰাই দিব চাগে হাত দুখন তাত সোমাব একদম ধুনীয়াকে মুখখন দেখাই দিয়ে মুখখন দেখাই দিয়ে এয়া মুখখন মেলা কৰিছে হেৰি কৰি একদম ধুনীয়াকে সি খুব সুন্দৰ জাপ এটা মাৰি দেখাই দিয়ে আগলৈ আহি অকমান চলাই দেখুৱাই দিয়ে মোৰতো দেখাই দিয়ে ধুনীয়াকে খুব সুন্দৰ নচুৱাইছে সেইদিনা হয় এইবিলাক মানে পৃথিৱী আৰু বেলেগ ক'তো বিচাৰি নাপায় অসমৰ বাদে এইটো বস্তু বেলেগ ক'তো নাই দেই খুব সুন্দৰ মানে সি আচৰিত একদম জীৱন্ত ৰূপ পায় আৰু আৰু আমাৰ মুখাৰ কাম কৰা ব্যক্তিসকলো যথেষ্ট আমি কিন্তু মই কিন্তু এই বিশেষকে আমাৰ ভাইৰাছৰ ভাল আছিলে ভাইৰাছ বুলি ক'লে বিখ্যাত ভাইৰাছ বুলি ক'লে বিখ্যাত সিদ্ধাৰ্থ বহুত ধুনীয়া মুখা পিন্ধা মই ধন্যবাদ জনাইছো সিদ্ধাৰ্থক আৰু কাষতে আমি এভাগ দেখা পাইছো মগৰ এভাগ দেখিছো মগৰ এভাগ হয় এইভাগ কি ধৰণত এইভাগ এতিয়া এনে গ্ৰাহক নাটকতো ওলাই আৰু এতিয়া ৰিচেণ্ট এখন এই বস্তুটো কেনেকে চলাই ইমান মানুহটো সোমাবলৈ ইয়াতো বহিবলৈও জেগা নাই ইয়াতে এই আছে টেকনিকটো আপোনাক দেখাই দিছে এইটো টেকনিক চাই লওক দেই ৰাইজ
এভাগ বনাইছে আপোনাৰ আমগুৰি জৰাবাৰী সত্ৰৰ প্ৰদীপ হাজৰিকা তেখেতে বনাই আছে তেখেতে যথেষ্ট কষ্ট কৰে আৰু তেখেত ধুনীয়া একদম ফিনিচিং চাওক তেখেতৰ কামৰ তুলনাবিহীন মানে তেখেতৰ কাম ইমান সুন্দৰ ইমান ধুনীয়া ফিনিচিং নহয় দেখিলে ভয় লাগি যাব এইখন জলন্ধৰ উপাখ্যান বুলি যিখন নাট তাত মানে আপোনাৰ এখন লাগিছিলে এই মুখখন মেলিলেও কিন্তু ভিতৰলৈ নেদেখে আকৌ ন মুখখন ভিতৰৰ পৰা সেই আৰেদি দেখে ন ইয়াৰ বাহিৰ পৰা ভিতৰলৈ নেদেখে ধুনীয়া এইটো চাই লওক তাৰমানে ইয়াত মানুহটো বহি থাকিব নেকি মানুহে সোমাই দিব একদম একদম তাৰ পাছত সোমাই গ'ল বস্তুটো আমি লগাই দিব লাগিব বস্তু চাওক এইটো আৰু বেলেগ ক'তো দেখিবলৈ নাপায় কষ্ট আছে দেই কৃষ্ণ কৃষ্ণ ইফালে ভালকে লগা নাই নেকি লগাই ফিনিচিংটো এতিয়া আগলৈ আহিব এই হাতখন সোমাব মেলিলে ছেটিং হ'ব লাগে যে অলপ তেতিয়া এইফালে হাতটো সোমাই ল'ব কোনফালে সোমাব হাত এই বস্তু এই দুখন মানে হাত নিজৰ হাত দুখন হ'ব ন হাত দুখনে দি তেল ঠেলি মানে এই ভৰিটো এইফালে চাওক এইটো বনাই দিছে ভৰি এই হাত দুখন কিন্তু নিজৰ হ'ব নিজৰ বা এইটো বস্তু চলাই দিব অকমান সময় লাগিছে ভিতৰত কৰিবলগীয়া কাম কিছুমান থাকে ভিতৰত ছেটিং কৰিবলগীয়া হয় বস্তু গতিকে সোমাই পটককে নহয় আচলতে আমাৰতো ভিতৰত উশাহ নিশাহ বন্ধ হৈ যাব চবতকৈ টান কাম মানে মোৰ বিশেষকে নিসিংহ মুখা জনাৰ ভিতৰত কেনেকে সোমাই থাকে ভয়ো কথা চাওক না হাতখন চাওক এইখন হাতটো লৈ গ'ল তাৰপৰা চলি আহিছে সেয়া চাওক ধুনীয়াকে আৰু গ্ৰাহক গজেন্দ্ৰটো হ'ব আৰু কি ভাওনাত হ'ব এখন যে জলন্ধৰ উপাখ্যান নতুন নাট এখন তাৰো হেৰিটো কৰা হৈছে নেগুৰডালো চাওক নেগুৰডালো লৰাই দিছে দেখিছে নাই দাঙিও দিয়ে ভৰিকেইটা কৰি থাকে ন চব ভৰিকেইটা সেইটো কষ্ট আছে মুখাত বহুত কষ্ট আছে সাংঘাতিক কাৰিকৰী অসমৰ এইবোৰ আপুৰুগীয়া সম্পদ আৰু এইবোৰ কাম এতিয়া যোনে কৰিছে মইতো এতিয়া মুখাৰ কাম প্ৰায় এৰিলোৱে আৰু মই মুখাৰ গুৰুজা প্ৰদীপ হাজৰিকাৰ মানুহ আৰু এনেকুৱা এটা সৃষ্টি এনেকুৱা এটা পৰশ মানে তেখেতে খুব সুন্দৰভাৱে দিছে তেনেকে খুব শিৱসাগৰৰ সন্তান প্ৰদীপ হাজৰিকা হওক আপোনাৰ আমাৰ দীপাংকৰ হওক দুয়োটাই কামৰ তুলনা অনবদ্য মানে তেওঁলোকে যিটো কাম কৰে সেইটো কাম মানে এটা বহুত বেলেগ ফিনিচিংটো বহুত ধুনীয়া আচলতে বহুত দেখো কিন্তু সকলোৱে ফিনিচিংটো বেলেগ ইমান ধুনীয়া ফিনিচিং চাওকচোন মুখখন মই ভিতৰৰ পৰা দেখাই দিছো বাপৰে দাঁতবোৰ কি ধুনীয়া বনাইছে কাগজৰ নেকি এইবোৰ থাৰ্মকল হেৰি কৰে মিলাই বনাই আৰু হেৰি কৰি সিদ্ধাৰ্থক ধন্যবাদ জনাইছো দেই ইমান ধুনীয়াকে তুমি দেখুৱাইছা আহা ওলাই আহা তাৰপৰা এইফালে আমাৰ মাধৱ আকৌ এবাৰ মাধৱে মুখা চলাই নেকি মুখাও চলাই তাৰপৰা কাম চিলাই মানে ইয়াৰ কাম হৈ গ'ল জপাৰ পৰা ওচৰতে ন জপাৰ পৰা সি আজি 2 বছৰ কাম কৰি আছে মোৰ লগত কৰি আছে ন আৰু সি ড্ৰেছ চিলোৱাৰ পৰা ড্ৰেছ জপাৰ পৰা ভাওনা সংস্কৃতিৰ লগত জড়িত হৈ আছে ইমান এটা ভাল কামত কৰি থাকা খুলি দিয়া এইটো আৰু এই বৰাহৰ মুখা দেখিম আছে ন আপুনি আহক মই দি আছো আমি বৰাহৰ মুখা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম নিসিংহ প্ৰভুজনাৰ মুখা নহ'ব চাগে নিসিংহ প্ৰভুজনাৰ মুখা এতিয়া বৰ্তমান এজনে নি থৈছে নিসিংহ মুখা এফালে গ'ল বুলি কৈছে বৰাহৰ দেখাবলৈ চেষ্টা কৰিম আৰু এই হাত দুখন চাওকচোন এইয়া মই যে কৈছিলো আপোনালোকক যে আমাৰ এখন ভগৱত দৰ্শনত পিন্ধে বুলি এই ওপৰত তুলি থৈছে মই নমাই দেখাই দিম বৰ ধুনীয়া এইয়া বৰাহ এভাগ হৈ গ'ল বৰাহৰ মুখা এইভাগ বৰাহৰ মুখা বৰাহ কোনে নচুৱাই এই আমাৰ ভাইৰাছে মেইন আৰু এতিয়া মেইন নি ভাইৰাছ ভাইৰাছে মেইন ভাইৰাছে পিন্ধি দেখাব এতিয়া দেই সকলো ক্ষেত্ৰত মুখা এতিয়া ভাইৰাছৰ ওপৰতে নিৰ্ভৰ কৰে আৰু এনে আগতে চলোৱা মানুহ আছিলে কিন্তু মুখা পিন্ধি যোৱা ইচ্ছা এটা আছে কেনেকেনো দেখে ভয় লাগে খালি মোৰ বিৰাট ভয় লাগে মুখাৰ ভিতৰত তুমি পিন্ধি পাইছা তুমিতো পাইছো মই প্ৰথম অৱস্থাতো যেতিয়া অকলে কৰিছিলো পিন্ধি যাব পাৰিম নি পাৰিব পাই নে নাপায় আকৌ পাই নাপায়তো সকলো আপোনাৰ মনৰ পৰা ভক্তি মোৰ বৰ ভয় লাগে এয়া চাওক এভাগ এতিয়া মুখাভাগ পিন্ধাই দিয়া আছে ইয়াৰ গাও আছে গাবোৰ এক্সট্ৰা যেতিয়া ওলাই আহে নহয় গাৰ নোম দাং খাই যায় কি কম তেতিয়া মানে এভাগ দুভাগ আছে বৰাহৰ মুখা বৰাহৰ দুভাগ আছে নেকি এভাগ আছে মুখখন লৰাই দিয়াচোন চাওক মুখখন গাঁঠি দি থৈছা ন এই দেখা কোনফালে ইয়াত নাই মুখৰ নাকেদি আৰু এইফালে দি নাকেদি এই বৰাহত অকমান সুবিধাই ন বৰাহত অকমান সুবিধাই
কিন্তু টান জটিল হয় আপোনাৰ এনেকুৱা মুখাবোৰ যিবোৰত বহি মোক অকণমান পিন্ধাই দেখাবা নি পিন্ধিব মই চচমাযোৰ খুলি ল'ব লাগিব মোক ভিডিঅ'টো কৰি দিয়া এইটো বস্তু আৰু কৃষ্ণ দেই মই হেৰা কৰি লৈছো কৃষ্ণ দাই দুখ নধৰিব দেই আজি মোক কিবা ভাগ্য বুলি কৈছো ভাগ্য প্ৰভু নাই খোৱা নেকি তললৈ গুচি গৈছে তললৈ নাযায় আপুনি হেৰিত লাগি যাব চব নাই লোৱা দেখোন ওপৰতো সোমোৱা নাই ৰ'ব এই ফিটাডাল আছে আপোনাৰ সোমালে দেই সোমালে দেই কৃষ্ণ কৃষ্ণ চাওক ৰাইজ পিন্ধি দেখাইছো আপোনালোকৰ মোক বহুত ভয় লাগিছে তথাপিতো আপোনালোকৰ কাৰণে একমাত্ৰ পিন্ধি দেখাইছো নাই মনৰ পৰা ভক্তি যদি আপুনি ৰাখি কাম কৰে সেয়া সফলতাটো হয় আৰু কথা নাথাকে পিছফালে দেখাই দিছো আৰু যে গাটো যে একদম এইবোৰ চচমাটো পৰিলে গাটো যে বহুত ডাঙৰ হৈ যায় যে সেইটো এটা ফৰ্মিং কৰি পিনি গা বনাই থোৱা আছে মানে ক্ষীণ মানুহে পিন্ধিলেও মানে ওলাই যায় মানে ফৰ্মিং কৰি বনাই থোৱা আছে আজি প্ৰথম পিন্ধিলো এয়াই শেষ ক'ব নোৱাৰে ভগৱন্তৰ ইচ্ছা হলে আপোনাৰ আকৌ পাই যাব আজি ভাগ্য বুলি কৈছো মই আজি হৰি হাজৰিকাৰ কাৰণে এইটো মোৰ সফল হৈ উঠিছে আপোনাৰ আৰু মই আমাৰ অনন্ত নাগভাগ আপোনাক আৰু অনন্ত নাগভাগ এই যিটো মই কৈছিলো ভগৱত দৰ্শন নাটত পৰিব ভগৱত দৰ্শন নাটত বিষ্ণুৰ পিছফালে যি হাত দুখন আৰু অনন্ত নাগভাগ থাকে হাত দুখন হৈ গ'লে এইটো কেনেকে ফিটিং কৰা ৰছী এইটো ৰছী আছে আৰু ইয়াত এডাল বাঁহ সোমাই মানে বাঁহৰ ফিটিং হৈ যায় ধুনীয়াকে এইবিলাক মেইনটেইনো কৰি ৰাখিব লাগে সেইটোৱে একদম মানে খুব হেৰি আপুনি আৰু এটা বস্তু আপুনি দেখাব পাৰিব যিটো আপুনি ৰঘুকুলমণি নাটখন আপুনি চাইছে তাৰ যিটো ৰাৱণৰ মুখা সেইটো অসমত হয়তো প্ৰথমবাৰ সেইটো একদম আমাৰ উৎপল দাই পিন্ধে বিৰাট ধুনীয়া দেই এই ভাগ হৈ গ'ল আমাৰ অনন্ত নাগভাগ মুখা এনেকে হাতখনৰ লগত এয়া ফিটিং হৈ যায় ৱেট আছে নি নাই ইমান ৱেট নাই পাতল মানে বিষ্ণুৱে এইটো পিন্ধি পেলাই বচন ল'ব পাৰে পিছফালে নেগুৰ এডালো যায় ইয়াৰ লগত ফিটিং হয় এইবোৰ চব পাৰ্ট হৈ যায় ন এনেকে ধৰণে মুখা ভাগ ফিটিং হৈ যায় এইভাগে যথেষ্ট ভাইৰেল হৈছিলে ইয়াৰ সন্মুখত তাৰমানে এনেকে তাৰমানে এনেকে থাকে তাৰমানে বিষ্ণুৰ গাত মানে ফিটিং হৈ যায় মানে ফিটিং হৈ মানে কিমান চিন্তা কৰিব লাগিব এইবিলাক বনাবলৈ বহুত টেকনিকেলি দিশটো চাবলগীয়া হয় আজিকালি কাৰণ ড্ৰেছটোৰ লগত এইটো ফিটিং কৰিবলগীয়া হয় বহুত চাবলগীয়া হয় তাৰ পৰা যিভাগ ৰাৱণৰ মুখা ভাগ চাম কিন্তু দেই ৰাৱণৰ মুখা ভাগো খুব জনপ্ৰিয় আৰু 10টা মূৰ ন এইটো ইয়াত ইমান ধুনীয়াকে এটা মুকুটত দেখুৱাইছে চব মুকুট একেবাৰে পাতল আৰু 10টা মূৰতকৈ বেছি মানে এইটো ইয়াৰ হেৰিটো প্ৰতিফলিত কৰা হৈছে যে 10টা চিন্তা আপুনি যদি ভালকে চাই চবৰ এক্সপ্ৰেছন বেলেগ হয় এক্সপ্ৰেছন বেলেগ চাওক না চাওক এক্সপ্ৰেছন চাওক হাঁহিমুখীয়া এজন মানে শান্ত সৌম্য ৰাক্ষস দৈত্য ভাল বেয়া চিন্তা মানে ৰাৱণৰ মূৰৰ 10টা চিন্তা মানে সেইকাৰণেহে মূৰৰ ওপৰত মই এই বস্তুটো কিন্তু ইমান ভাওনাত দেখিছো যদিও আজিহে ভালকে মন কৰিলো দেই বেলেগত সকলো ধৰক বচনটোত গুৰুত্ব দি থকা হয় এইটো ইমান কিন্তু সৰু সুৰা বস্তুৰ ওপৰত কাম কৰিবলগীয়া হয় মানে তেতিয়া আচলতে গোটেই বিষয় বস্তুটো ৰাইজে আঁতৰি লয় মানে এনেকে সময় দিব লাগে এনেকে এই বস্তুবোৰতো সময় দিব লাগে তাৰমানে ইয়াত মুঠতে 9টা শিৰ আছে 9টা শিৰ নিজৰ শিৰটোতে 10টা আৰু এইটো যথেষ্ট পাতল আপুনি চাওক ইমান পাতলৰ কোনো ভাবিব নোৱাৰে মানে পাতল মানে বাকী মুকুটবোৰ সমানে ৱেট বাকী মুকুটৰ সমান আৰু এইটো মোৰ বনাওতেও বহুত যথেষ্ট সময় আচলতে এইটো উজ্জ্বল দাৰ অনুৰোধত মই বনাইছিলো উজ্জ্বল দায়ে মোক কৈছিলে যে তুমি এনেকুৱা এটা কাম কৰিব পাৰিবানে মই পাৰিম মই যেনেকে কৈছো অথনি ৰিস্ক লওঁ বহুত আপোনাৰ তেনেকে মানে মই মুখাটো যেতিয়া উলিয়াব লাগে মই বহুত কষ্ট মানে যে কেনেকে কৰিম সামগ্ৰী কেতিয়াও গধুৰ হব হেৰি কৰিলেও গধুৰ হব এইটো কাগজ সব কাগজ সব ফুপুলা এইটো এটা ফুপুলা মানে পাতল কৰিব পাৰো মানে ভেলভেটৰ কাপোৰ মাৰি দিছো মানে ভিতৰতো ফুপুলা তাতে পাতল কৰিব লাগিব বস্তুটো পিন্ধিও ভাৱৰীয়াটো বহুত গধুৰ হলেতো এই বচন গাব নোৱাৰিব কমফৰ্টৰ কাৰণে মানে এই বস্তুটো কৰা হৈছে মানে আৰু তেওঁ এইটো পিন্ধি যেতিয়া তেওঁ ওলাই নহয় তেওঁ মেটচ কৰে বেলেগ লাগি যায় এইটো অকল মই সেইখন নাটকতে দিওঁ তেনেকে নাট লৈ আছে যেনে ভগৱত দৰ্শনৰ বিষ্ণুভাগ বেলেগত নাযায় আৰু এই ভাগ অকল সেইখন নাটকতে বেলেগত নিদিওঁ বেলেগ নাটকৰ ৰাৱণ থাকিলেও নিদিওঁ এখন স্পেচিয়েলি ৰঘুকুলমণি নাটকৰ কাৰণে তেনেকে স্পেচিয়েলি ভগৱত দৰ্শনৰ কাৰণে তেনেকুৱা কিছুমান ড্ৰেছো আছে আপোনাক যদি স্পেচিয়েল কিবা লাগে আহি যাব হৰি ওচৰলে গতিকে মই দেখাবলৈ চিন্তা এক হ'ব লাগে চিন্তা এক হলে কামো ভাল হয় মানে চিন্তাটো মিলিব লাগিব গতিকে মই দেখাবলৈ চেষ্টা কৰিলো হৰি কিমান কালেকশ্যন আপোনালোকক দেখুৱালো মুখাৰ পৰা আৰম্ভ কৰি আজি মোৰ ভাগ্য হলে বৰা প্ৰভুজনাক মই পিন্ধিও চালো আজি আৰু এই সিদ্ধাৰ্থক ধন্যবাদ জনাইছো ইমান ধুনীয়াকে আমাক মুখা নচুৱাই দেখালে এইফালে চাওক ড্ৰেছৰ কাম চলি আছে লাইটটো অকণমান দি দিয়া চাওক
মাধৱে কাম কৰি আছে এয়া কাটি কাটি কিমান মেহনতি কাম ইমান মেহনতি কৰাৰ পাছত আপোনালোকে এখন ভাওনাত দেখিবলৈ পায় হয় যথেষ্ট কষ্ট হয় কষ্ট হয় আৰু কষ্ট ফল পালে ভাল লাগে তাৰোপৰি মই আমাৰ এই ছেটআপ লাগি আছে ইয়াত ৰেকৰ্ডিং কৰা তাৰপিছতে মই এই কিছুমান বস্তু দেখাই দিছো হৰি ঘৰত ইমান ডাঙৰ এইটো জাপি চক এইটো কোনোবাই দিছিলে নেকি নাই এইটো মই কিনি অনা ন এইবিলাকে দিয়া মানে এইবিলাকে দিয়া তাৰপিছতে এই চাৰ্টিফিকেট চাওক ভৰ্তি হৈ আছে আৰু থবলৈ জেগা নাই বুলি নাই অলপ সোমাই আছে ইয়াত কালেকশ্যন এয়া ওপৰবোৰ এইবোৰ পোৱা ওপৰত চাওক এই শংকৰ গুৰুজনা মোৰ মতে তিনিচুকীয়া হ'ব সেয়া তিনিচুকীয়াত দিছিলে মই দেখিয়ে গম পাইছো আৰু ক'ৰবাত দেখিছো মই তিনিচুকীয়াত দিছিলে তাৰ পৰা ইউনিক বস্তু কালেকশ্যন বুলি ক'লে মানে আপোনাৰ সেই শংকৰ গুৰুজনা এটাই ইউনিক আৰু এটা ইউনিক বস্তু পাইছিলো এবাৰ গুজৰাটৰ পৰা গুজৰাটলৈ যে গৈছিলা গুজৰাটত ভাওনা এবাৰ কৰিব যাওঁতে তাৰ পৰা এই বস্তু দিছিলে ইউনিক মানে মনত থকা কাৰণে সুন্দৰ এইখিনি চাওক থবলৈ আৰু জেগা নাই কাৰণে কিছুমান ইয়াত থোৱাই নাই বুলি কৈছে কিছুমান সোমাই আছে গোটেই আপুনি ঘৰটোলৈ যেতিয়া সোমাই আহিব ন মন আপোনাৰ ভাল লাগি যাব পৰিৱেশটোৱে তেনেকুৱা আৰু গতিকে মই আপোনালোকক আজি হৰি হাজৰিকাৰ সৈতে চিনাকি কৰি দিবলৈ চেষ্টা কৰিলো আৰু মাত্ৰ দুটামান কথা পাতি আমি আজি অনুষ্ঠানটো সামৰণি মাৰিম গতিকে হৰি হাজৰিকাই কি কাম কৰি আছে আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিলো মই নিজেও আজি বৰাহৰ মুখাভাগি পিন্ধি চালো বহুত ভয়ে ভয়ে পিন্ধিলো এইটো মোৰ ভাগ্য শেষত তোমাৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে জানিব বিচাৰিম পৰিকল্পনা মানে এই সংস্কৃতিৰ দিশত আগুৱাই যাবলৈ সদায় চেষ্টা কৰি যাম আৰু নতুন নতুন চিন্তাৰে যাতে কাম কৰি যাব পাৰো সেইটো আৰু এটা মোৰ মানে সপোনৰ প্ৰজেক্ট আছে আৰু বহু সংখ্যকে জানে আজি কিছুদিনৰ পৰা মই অকল ভাওনাৰ অভিনয় নহয় চিৰিয়েল মানে চিনেমাৰ কেমেৰা অভিনয়তো জড়িত হৈ আছো আৰু খুব কম দিনৰ ভিতৰত অহা বছৰৰ ভিতৰত আপোনালোকে মোৰ 3খন ছবি চাবলৈ পাব এখন দুবৰি বুলি আৰু এখন 0 মাইল বুলি আৰু এখন পৰিচয়খন মোৰ নিজৰ প্ৰডাকচন আৰু তাৰ আগত মই 2টা খণ্ড ৰিলিজ কৰিছিলো আৰু 3 নম্বৰ খণ্ডটো আপোনালোকে চাবলৈ পাব তাৰ লগে লগে মোৰ এটা সপোনৰ প্ৰজেক্ট কৰিব মন আছে যিবোৰ ভাওনাৰ লগত ৰিলেটেড যেহেতু আমাৰ ভাওনাটো আমি অকল ইয়াতে সীমাবদ্ধ ৰাখিলে নহব আৰু আমাৰ সকলোৱে চিনি পোৱা অসমৰ বাহিৰতো যাতে প্ৰচাৰ হয় সেই বস্তুটোৰ ওপৰত গুৰুত্ব দিব লাগিব আৰু সেইটো কৰিবলৈ যাওঁতে কিছু ক্ষেত্ৰত আমি ব্যতিক্ৰম চিন্তা কৰিব লাগিব সেই ব্যতিক্ৰম চিন্তা হিচাপে আমাৰ ভাওনাৰ যিবোৰ ৰাগমান আছে আৰু ভাওনাৰ কিছুমান দৃশ্যাৱলী আছে আজি ধৰি লওক আপুনি নিসিংহমুৰৰী নাটভাগৰে খুব কিছুমান দৃশ্যাৱলী খুব মনত থাকে নিসিংহ গোসাঁয়ে হ'ল বা আপোনাৰ হিৰণ্যকশিপুৰ হিৰণ্যাক্ষই হ'ল বা ৰুক্মিণীখন নাটৰে যদি আপুনি চাই কৃষ্ণৰ বিবাহৰ চিনটোৱে হ'ল বেদনিধি কৃষ্ণৰ চিনটোৱে হ'ল এনেকুৱা কিছুমান দৃশ্যাৱলী আছে যিবোৰ মানে খুব সুন্দৰ মানে ৰাইজৰ মনত ঠাঁচ বহুৱাব পাৰে তেনেকুৱা দৃশ্যাৱলী কিছুমান আমাৰ ৰাগ তাল আমাৰ অসমীয়া বস্তু ব্যৱহাৰ কৰি আমি ভাওনাৰ নামঘৰৰ পৰা বাহিৰত মানে মঞ্চত ধৰক যেনেকে চিনেমাৰ শ্বুট হয় চিনেমাৰ কাহিনী এটাক লৈ যেনেকে আপুনি বাহিৰত আমি তেনেকে বাহিৰত মানে কিন্তু সেই বস্তুটোত যাতে আমাৰ সংস্কৃতিটো জড়িত হৈ থাকে যে এইটো নহয় যে মই বাহিৰত চিনটো নি পিনি ড্ৰামেটিক কৰিবলৈ গৈ মই তাক মানে ৰিয়েলিষ্টিক বস্তুটোত আমাৰ মানে মই বুজি পাইছো তুমি কি কয় তাৰমানে মৎস্য অৱতাৰ যদি শেষৰ মাজজনী কথা কব মই এখনৰ পাৰোনি কিন্তু তাত বস্তুটো কিন্তু শংকৰদেৱৰ খোল বাদ্য থাকিব লাগিব আৰু ৰাগ যিখিনি ৰাগ বাদ্য আছে সেইখিনিতে হ'ব লাগিব খালি তাক মানে ৰিয়েলিষ্টিক যাতে সেই বস্তু যেতিয়া বাহিৰত চাব কনচেপ্টটো যে এইটো বস্তু বেলেগ দেখিছো আৰু ইয়াত গীতটোতো বেলেগ কিন্তু আমাৰ ভাওনাৰ ভিতৰত যেতিয়া নামঘৰৰ ভিতৰত সীমাবদ্ধ থাকোতে বস্তুটো যেতিয়া বজায় তেতিয়া খুব কম সংখ্যক মানুহে চায় যি জানে বাহিৰৰ মানুহে নাচায় কিন্তু আপুনি যেতিয়া বাহিৰৰ মানুহে যদি আমি এট্ৰেক্ট কৰিবলগীয়া হয় তেনেহলে সেই কাহিনী এটা বা চিন এটা নি যদি আমি ফিল্ডত কৰো বোলে আজি যুদ্ধক্ষেত্ৰ কুৰুক্ষেত্ৰ যুদ্ধ ভীম অৰ্জুনৰ যুদ্ধ লাগিছে যুদ্ধটো গীতটো কিহত তাল চলিব আমাৰ বোলে আজি অহিৰ ৰাগতে গালে বা কিবা ৰাগ এটাত গালে সেইটো ফিল্ডত ডাইৰেক্ট ফিল্ডত সৈন্য সামন্ত আছে তাৰ মাজত যুদ্ধ চলি আছে লগত কিন্তু আমাৰ খোলৰ যি আমাৰ ভাওনাখনে বাহিৰত মানে খালি তাত মানে চেটত মানে যদি তেনেকুৱা এটা কাম কৰিব মোৰ সপোন আছে চিন্তা এটা কৰি থৈছে মোৰ সপোন আছে মানে খালি বাজেটৰ কাৰণে অকণ ইছ্যু হয় যদি ভৱিষ্যতে ভগৱন্তই সহায় কৰে শক্তি দিয়ে তেনে মই নিশ্চয় সেই বস্তুটোৰ ওপৰত কৰিম বুলি মানে আশা ৰাখি মই যিমান দূৰ দেখিলো এতিয়া তোমাৰ কামবিলাক নিশ্চয় এইটো তুমি কৰিবা এদিন এইটো আমি চেষ্টা কৰিম বুলি ভাবিছো আৰু সহায় কৰিব লাগিব সেইটো ক্ষেত্ৰত মোৰ বন্ধুবৰ অংশমান মহন্তই বহুত মানে সেইটো তাৰ লগত মোৰ আলোচনা হয় আৰু বহুত ভাৱৰীয়াৰ লগতো আলোচনা হয় এইবোৰ আলোচনা কৰি থাকো খালি মানে কি হয় বাজেটৰ ইছ্যুৰ কাৰণে প্ৰব্লেম হয় আজিকালি মাইথলজিকেল ড্ৰামা এটাৰ ওপৰত যদি কাম কৰিবলৈ যাওঁ তেতিয়া মানে
বাজেটটো বহুত লাগে মানে কাৰণ তাৰ সেট বনাওতে লাগিব তাৰ কস্টিউম কৰোতে লাগিব গোটেই বিষয়বস্তুখিনি কিন্তু মোৰ হেতু এটা সপোন আছে মানে হয়তো এতিয়া নোৱাৰিলেও 10 বছৰ পাছত চেষ্টা কৰিম নিশ্চয় হ'ব আমি আমাৰ ফালৰ পৰা শুভকামনা জনাইছো ৰাইজেও নিশ্চয় আশীৰ্বাদ কৰিব ভাল হওক ভগৱানৰ কাম কৰি আছা আৰু কৰি থাকিবলৈ শক্তি দিব ভগৱানে গতিকে আজি ইমান ব্যস্ততাৰ মাজত যে তুমি ইমানখিনি সময় দিলা তাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছো ধন্যবাদ আচলতে শব্দটো এনে সৰু হৈ যায় ইমানখিনি সুবিধা দিলা বৰাহম প্ৰভু মুখাজনা আজি মই পিন্ধিবলৈ পালো এইটো কাৰণেও তোমাক স্পেচিয়েলি থেংকছ ধন্যবাদটো মই আপোনাকো দিব লাগিব নাই কৰ্ম কৰি যোগ্য নহয় কৰ্ম কৰি গৈছো স্বাৰ্থৰ আশা নকৰি আৰু মই সদায় ৰাইজৰ কাৰণে কাম কৰি যাওঁ আৰু মোৰ ভাওনা হয়তো মই প্ৰতিযোগিতাত বেলেগ ভাৱৰীয়াৰ দৰে বহুত ডাঙৰ মই এচিভমেন্ট কৰিব পৰা নাই কিন্তু ৰাইজৰ দৃষ্টিত যাতে সদায় ভাল লাগিব পাওঁ সদায় হেতু নাই তুমি শিৱসাগৰ গৌৰৱ বুলি ক'ম চেষ্টা কৰি গৈছো আৰু আপুনি যে আহি আমাৰ দৰে ক্ষুদ্ৰ এজন ব্যক্তিৰ ওচৰত আহিলে বা আমাৰ বস্তুটো ৰাইজৰ তুমি ক্ষুদ্ৰ হয় নে নহয় ৰাইজে ভিডিঅ'টো দেখি নিশ্চয় গম পাইছে ৰাইজৰ দাঙি ধৰিলে তাৰ কাৰণে আপোনালোকো ধন্যবাদ আপোনালোকলৈও ধন্যবাদ জনাইছো আপোনালোকে মৰম চেনেহ অবিহনে এয়া সম্ভৱ নহয় আপোনালোকে মৰম চেনেহ দিব আপোনালোকৰ মৰম চেনেহ পালে এনেদৰে কাম কৰি যাবলৈ সদায় আগবাঢ়ি যাব পাৰিম বুলি আশা ৰাখিছো গতিকে ইমান সময় আমাৰ এই চিনাকি অনুষ্ঠানটো চাই থকাৰ কাৰণে আপোনালোক আটাইকে ধন্যবাদ জনাইছো হৰি হাজৰিকালৈ পুনৰবাৰ ধন্যবাদ জনাইছো ভৱিষ্যত জীৱন আৰু সুন্দৰ হওক তাৰ কামনা কৰিছো আৰু আগলৈ আপোনালোকে এইদৰে আমাৰ চেনেলটো চাই থাকিব চিনাকি অনুষ্ঠান চাই থাকিব আপোনালোকৰ প্ৰিয় অভিনেতা অভিনেত্ৰীসকলৰ নাম আমাক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আমি নিশ্চয় চেষ্টা কৰিম যাতে তেওঁলোককো আপোনালোকৰ আগত এইদৰে পৰিচয় কৰাই দিব পাৰো তেতিয়ালৈকে চাই থাকিব PMB মিক্স